হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 10 অধ্যায় 8 এক্সাৰচাইজ 8.1 শিকিম। ঠিক আছে, তো এইটো শিকিবৰ কাৰণে আমাৰ কেইটামান কনচেপ্ট লাগিব। সেই কনচেপ্টখিনি আকৌ অলপমান চাই লওঁ আমি। তো ফাৰ্ষ্ট কনচেপ্টটো আমাৰ কি আছিলে? আমাৰ ত্ৰিকোণমিতিক অনুপাত আমাৰ কি কি থাকে? 6টা থাকে, হয়নে নহয়? এটা আছিলে সাইন থিতা, এটা আছিলে কস থিতা, এটা টেন থিতা, আৰু সাইন থিতা মানে কি আছিলে? লক 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 মানে কি আছিলে? লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ। আৰু কস থিতা কি আছিলে? ভক 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 মানে কি? ভূমি বাই কৰ্ণ, হয়নে নহয়? আকৌ আছিলে আমাৰ টেন থিতা, টেন থিতা আছিলে আমাৰ কি? লভ লভ মানে আমাৰ লম্ব বাই ভূমি। ঠিক আছে, বুজি পাইছে এইখিনি? এতিয়া আকৌ নেক্সট আমাৰ কি আছিলে? সাইনৰ ওলোটা, সাইনৰ ওলোটা কি আছিলে? আমাৰ কচেক থিতা, কচেক থিতা। কচেক থিতা কি হৈ যাব? তেনেহ'লে আমাৰ লক আছিলে, লম্ব বাই কৰ্ণ আছিলে, এইটো হৈ যাব আমাৰ কি? কৰ্ণ বাই লম্ব হ'ব। আকৌ কচৰ ওলোটা আছিলে আমাৰ চেক থিতা, চেক থিতা কি হৈ যাব? আমাৰ কচ থিতা আছিলে ভূমি বাই কৰ্ণ, এইটো হৈ যাব আমাৰ কি? কৰ্ণ বাই ভূমি। নেক্সট তেনেকুৱাকৈ টেনৰ ওলোটা কি আছিলে? কট থিতা, কট থিতা কি হ'ব? আমাৰ লম্ব বাই ভূমি আছিলে আমাৰ টেন থিতা, এইটো হৈ যাব আমাৰ ভূমি বাই লম্ব। অ'কে, আৰু নেক্সট আৰু এটা কি আছিলে? যে আমি ত্ৰিকোণমিতিত কেনেকুৱা ত্ৰিভুজ চাওঁ? আমি সমকোণী ত্ৰিভুজ। এইটো ধৰা আমাৰ কি? সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ মানে কি? এটা কোণ আমাৰ 90 ডিগ্ৰী হ'ব, হয়নে নহয়? আৰু আমি যিটো ধৰা আমি লম্ব কাক্কম, কৰ্ণ কাক্কম, লম্ব কাক্কম আৰু ভূমি কাক্কম চাবা। ধৰা আমি এই কোণটো লৈছোঁ, ধৰা এই কোণটোক আমি থিতা বুলি কৈছোঁ। তো আমি যিটো কোণ ল'ম, সেই কোণৰ যিটো বিপৰীত বাহু আছে, সেই বাহুটোক আমি কি বুলি ক'ম? লম্ব। অ'কে, আৰু লম্বক আমি শ্বৰ্ট ফৰ্মত কি বুলি ক'ব পাৰোঁ? আমি পি, পাৰপেণ্ডিকুলাৰ, ইংলিছত পাৰপেণ্ডিকুলাৰ বুলি কয়। আকৌ এইটো যদি কোণ লওঁ, এই কোণৰ লগত যিটো লগ লাগি আছে, সেই কোণটোক আমি কি বুলি ক'ম? ভূমি। আৰু ভূমিক আমি শ্বৰ্ট ফৰ্মত কি বুলি ক'ম? ভূমিক বি বুলি কওঁ। অ'কে, আকৌ কৰ্ণ আছিলে, কৰ্ণ বা অতিভুজ, সেইটো কোণটো আছিলে আমাৰ সমকোণী ত্ৰিভুজৰ যিটো কোণ 90 ডিগ্ৰী, ইয়াতে এইটো কোণ 90 ডিগ্ৰী, এই কোণৰ বিপৰীত বাহু যিটো আছে, সেইটোক আমি কি বুলি ক'ম? অতিভুজ বা কৰ্ণ, হয়নে নহয়? অতিভুজ বা কৰ্ণ। আৰু এইটোক আমি ইংলিছত কি বুলি লিখোঁ? হাইপটেনিয়াছটো শ্বৰ্ট ফৰ্মত এইচ বুলি ক'ম। হ'ব, এইখিনি আমি ভালকৈ গম পাব লাগিব। এইখিনি গম পালে আমি কুৱেশ্যনখিনি ভালকৈ কৰিব পাৰিম। ঠিক আছে, যদি আমি ফাৰ্ষ্ট কুৱেশ্যনলৈ চাবা। তো ফাৰ্ষ্ট কুৱেশ্যনত আমাৰ কি দিয়া আছে? যে ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ। বি কোণ সমকোণ মানে কি? আমাৰ বি কোণটো ধৰা এইটো আমাৰ বি কোণ, এই কোণটো আমাৰ কি হ'ব? 90 ডিগ্ৰী হ'ব, হয়নে নহয়? আৰু আমাৰ কি দিয়া আছে? এ বি 24 চেণ্টিমিটাৰ, বি চি 7 চেণ্টিমিটাৰ, আমাক ওলাব দিছে সাইন এ, কছ এ, সাইন, আৰু নেক্সট কি ওলাব দিছে? সাইন চি আৰু কছ চি। তো আমি ফাৰ্ষ্টত এ কোণৰ কাৰণে লম্ব আৰু কৰ্ণ ওলাব লাগিব, আকৌ চি কোণৰ কাৰণে ওলাব লাগিব। এতিয়া ফাৰ্ষ্টত আমি কি কৰোঁ? এটা সমকোণী ত্ৰিভুজ বনাই লওঁ। ত্ৰিকোণমিতিৰ কুৱেশ্যন কৰিবৰ কাৰণে ফাৰ্ষ্টত আমি কি বনাই ল'ব লাগিব? এটা ত্ৰিভুজ বনাই ল'ব লাগিব, যিটো সমকোণী ত্ৰিভুজ হয়। হ'ব, ধৰা এইটো আমাৰ সমকোণী ত্ৰিভুজ। তো ধৰা আমাৰ ত্ৰিভুজটোৰ কি বুলি কোৱা হৈছে? ইয়াতে এ বি চি ত্ৰিভুজৰ বি কোণটো সমকোণ কৈছে, হয়নে নহয়? মানে ধৰা আমাৰ সমকোণ মানে 90 ডিগ্ৰী, এইটো আমাৰ সমকোণ, এইটোক আমি বি নাম দিব লাগিব। এতিয়া আমি বাকী যি নাম দিওঁ একো অসুবিধা নাই। ধৰা এইটোক এ দিলোঁ, এইটো আমাৰ বি, এইটো আমাৰ চি হৈ গ'ল। হ'ব, তো এতিয়া যেতিয়া আমি ফাৰ্ষ্টত এই কোণটো ল'ম, এই কোণ, যেতিয়া আমি এই কোণটো ল'ম, এই কোণৰ কাৰণে লম্ব কোণটো হ'ব আমাৰ লম্ব মানে পাৰপেণ্ডিকুলাৰ পি, এইটো হৈ যাব। আকৌ এই কোণৰ লগত যিটো লাইন আছে, যিটো বাহু আছে, সেই বাহুটোক আমি কি বুলি ক'ম? বেজ বুলি ক'ম, বেজ বা ভূমি। আৰু 90 ডিগ্ৰী যিটো কোণ আছে, এই কোণৰ বিপৰীত বাহু যিটো আছে, সেই বিপৰীত বাহুটোক আমি কি বুলি ক'ম? আমি হাইপটেনিয়াছ বা অতিভুজ। হ'ব, এইখিনি আমি ফাৰ্ষ্টত গম পাব লাগিব। তো এতিয়া চোৱা, এতিয়া আমাৰ ইয়াতে কি হৈ আছে? কি কি দিয়া আছে? ইয়াতে আমি লিখি লওঁ। সলিউশ্যন যেতিয়া লিখিম আমি, তেতিয়া আমি লিখি ল'ব লাগিব যে চিত্ৰত কি আমাৰ ত্ৰিভুজ এ বি চিৰ যিটো বি কোণ আছে, আমাৰ এংগল বি ইকুৱেল টু কিমান? 90 ডিগ্ৰী, এইটো আমি লিখি ল'ব লাগিব। আকৌ নেক্সট আমাৰ কি কি দিয়া আছে সেইটোও লিখি লওঁ। ইয়াতে আমাৰ দিয়া আছে যিখিনি, সেইখিনি লিখি লওঁ। তো কি কি দিয়া আছে কুৱেশ্যনত?
দিয়া আছে এ বি দিয়া আছে আমাৰ হয়নে নহয় তো এ বি কিমান দিয়া আছে আমাৰ 24 সেন্টিমিটাৰ আকৌ বিসি কিমান দিয়া আছে বিসি দিয়া আছে আমাৰ 7 সেন্টিমিটাৰ এতিয়া এ বি মানে কোনটো সাইড আমাৰ এইটো সাইড আমাৰ এইটো সাইড দিয়া আছে 24 সেন্টিমিটাৰ আকৌ বিসি মানে আমাৰ এইটো সাইড এইটো দিয়া আছে আমাৰ 7 সেন্টিমিটাৰ এতিয়া আমি ত্ৰিভুজৰ আমাৰ তিনিটা বাহু লাগিব ত্ৰিকোণমিতিৰ কোৱেশ্চনবিলাক কৰিবৰ কাৰণে আমাৰ আৰু এটা কি লাগিব তিনিটা বাহু লাগিব এইটো আমাৰ হাইপোটেনিয়াছ এইটো মান কিমান হ'ব এইটো মান আমি ওলাবৰ কাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিম হ'ব তো আমাৰ এতিয়া পাইথাগোৰাছৰ উপপাদ্যটো এপ্লাই কৰি দিওঁ ইয়াতে লিখিম পাইথাগোৰাছৰ উপপাদ্য মতে তো পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিলে আমাৰ যেটো ত্ৰিভুজ লৈছিলো আমি ত্ৰিভুজ এবিসিত কি হ'ব আমাৰ আমি কি গম পাওঁ কৰ্ণ স্কয়াৰ কি গম পাওঁ আমি তো অতিভুজ স্কয়াৰ ইকুয়াল টু অতিভুজ বা কৰ্ণ স্কয়াৰ ইকুয়াল টু ধৰ এটা আমাৰ অতিভুজ আছে অতিভুজ স্কয়াৰ ইকুয়াল টু কি আছিলে লম্ব স্কয়াৰ প্লাস কি ভূমি স্কয়াৰ আছিলে তো আমি এটো বাৰে বাৰে নিলিখিলেও হৈ যাব ইয়াৰ পৰা আমাৰ লম্ব কোনটো হয় আমাৰ ধৰ আমাৰ লম্ব এইটো বিসি হয় তো আমি ইয়াতে লিখিব পাৰিম আৰু ফাৰ্ষ্টতে আমি অতিভুজটো লিলও অতিভুজটো আমাৰ কোনটো আছে আমাৰ এসি আছে তো আমি ফাৰ্ষ্টত লিখি লও যে ত্ৰিভুজ এবিসিত অতিভুজ স্কয়াৰ মানে এসি স্কয়াৰ ইকুয়াল টু কি ভূমি স্কয়াৰ ফাৰ্ষ্টত ভূমি স্কয়াৰ বা লম্ব স্কয়াৰ এটা লিখিলেই হ'ল ধৰ আমি ভূমিটো আগত লিখো এতে এবি আমাৰ ভূমি স্কয়াৰ প্লাস আমাৰ লম্ব কোনটো আছে আমাৰ বিসি হেতু স্কয়াৰ এটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য এতিয়া আমি এসি উলিয়াব লাগে তো ইপিনে এসি ইয়াতে থাকক এসি স্কয়াৰ থাকক এবি স্কয়াৰৰ ভ্যালু দিয়া আছে আমাৰ এবি স্কয়াৰৰ ভ্যালু এবিৰ ভ্যালু কিমান এবিৰ ভ্যালু 24 তো আমাৰ এবি স্কয়াৰ মানে কি হ'ব 24 স্কয়াৰ হয় না নহয় নেক্সট প্লাস বিসিৰ ভ্যালু কিমান বিসিৰ ভ্যালু আমাৰ 7 সেন্টিমিটাৰ তো বিসি স্কয়াৰ কিমান হৈ যাব 7 স্কয়াৰ এতিয়া সোয়া 24 স্কয়াৰ মানে কিমান 586 হয় না নহয় প্লাস 7 স্কয়াৰ মানে কিমান 7 স্কয়াৰ মানে হল 49 ঠিক আছে সরি এটো আমার 586 নহয় 576 এ হয় এটা আমার 576 এ হ'ব 576 ওকে এতিয়া যেতিয়া আমি এই দুটা প্লাস কৰি দিম কিমান আহিব আমাৰ 625 আহিব তো আমি কিহৰ ভ্যালু পালো 625 এসি স্কয়াৰৰ ভ্যালু পালো তো এসি স্কয়াৰ ভ্যালু পোৱাৰ পিছত আমি কি কৰিব লাগিব আমি ৰবা এটা আমি একটা লাইন বনাই লও তো আমি এসির ভ্যালু লাগিব তো এসির ভ্যালু কেনেকৈ ওলাম আমি ইপিনে যদি ধৰ আমাৰ এসি স্কয়াৰ ইকুয়াল টু 625 আছিলে আৰু তোমালোকক মই যেটো ফাৰ্স্ট লেকচাৰ আছিল হেতু লেকচাৰত শিকাই দিছিলো যেতিয়া ইপিনে আমাৰ স্কয়াৰ থাকিব এই স্কয়াৰটোক যদি আমি নরমাল লিখিব যাম স্কয়াৰটো গুচাই দিব যাম তেতিয়া আমি কি কৰিম ইকুৱেলৰ যেটো সাইড অপোজিট সাইডত আমাৰ যেটো ভ্যালু আছে হেতুত আমি ৰুট বহাই দিম হয় না নহয় তো এসি আমাৰ কিমান হ'ব ৰুট 625 আৰু 625 ৰ ৰুট মানে বৰ্গমূল কিমান 25 এতে আমি এসি কিমান পালো 25 সেন্টিমিটাৰ পালো তো ইয়াতে আমি বহাই দিও 25 সেন্টিমিটাৰ হ'ব এতিয়া আমি তিনিটা বাহু পাই গৈছো সমকোণী ত্ৰিভুজটোৰ আমি কি পাই গৈছো তিনিটা বাহু পাই গৈছো এতিয়া আমাৰ যি ওলাব নিতিয়ে কিও আমি ওলাব পাৰিম তো আমি এতিয়া যেটো ফাৰ্স্ট নম্বৰ এক নম্বৰত দিয়া আছে হেতু চাও এক নম্বৰত আমাৰ কি ওলাব দিছে এটো sin a আৰু cos a ওলাব দিছে তো ফাৰ্স্টত আমি sin a ওলাও sin a তো sin মানে আমাৰ কি আছিল sin মানে আমাৰ আছিল কি লক হয়নে নহয় লক মানে কি লম্ব বাই কৰ্ণ আৰু লম্ব আৰু কোনটো কোন আমাৰ তো ইয়াতে এই কোণ আছে তো এই কোণৰ কাৰণে লম্ব কোনটো হ'ব এটোৰ বিপৰীত বাহু যেটো আছে হেতু হয়নে নহয় তো মানে আমাৰ বিসি ইয়াতে লিখি দিও sin a মানে হ'ব আমাৰ কি বিসি লম্ব আকৌ কৰ্ণ কোনটো আমাৰ কৰ্ণটো আমাৰ এসি হয়নে নহয় কৰ্ণটো এসি তো আমি ইয়াতে লিখি দিও এ সি এতিয়া বিসিৰ ভ্যালু কিমান বিসিৰ ভ্যালু আমি ইয়াতে দিয়া আছে সোয়া বিসিৰ ভ্যালু 7 সেন্টিমিটাৰ তো ইয়াতে 7 সেন্টিমিটাৰ লিখি দিলো আকৌ ডিভাইডেড বাই এসি কিমান দিয়া আছে আমি এসি উলিয়ালো এসি 25 সেন্টিমিটাৰ তো ইয়াতে আমাৰ 25 সেন্টিমিটাৰ হ'ব
এতিয়া চেণ্টিমিটাৰ কি কেঞ্চেল হৈ যাব, আমাৰ কি থাকিব 7/25। বুজি পালা তোমালোকে এইটো? এতিয়া নেক্সট আমাৰ কি ওলাব দিছে cos a ওলাব চাবা। cos a মানে কি আমাৰ ভূমিক ইংলিছত বি বুলি কয়। ভূমি বাই ভক মানে ভূমি বাই কৰ্ণ, আৰু ইংলিছত আমি b/h লিখিব পাৰিম। তো এই কোণৰ কাৰণে বেছ কোনটো হ'ব, ভূমি কোনটো হ'ব, এইটো আমাৰ এই কোণ যদি হয় বেছটো হ'ব আমাৰ এইটো, ভূমিটো ab হৈ যাব। তো এইটো আমাৰ ab ডিভাইডেড বাই h কিমান হ'ব আমাৰ ইয়াতে, হাইপোটেনাছটো সেমে থাকিব। ওকে, মানে আমাৰ ac আৰু এবিৰ ভেলু কিমান পাইছোঁ আমি, এবিৰ ভেলু দিয়া আছে আমাৰ 24 চেণ্টিমিটাৰ আৰু এচিৰ ভেলু কিমান পালোঁ আমি অলপ আগতে 25 চেণ্টিমিটাৰ। বুজি পালা এইখিনি? এতিয়া চাবা, এতিয়া আমাৰ আৰু এটা পাৰ্ট আছে কুৱেশ্যনৰ, সেই পাৰ্টটো আমি ইয়াতে কৰিব ট্ৰাই কৰোঁ। ইয়াতে অলপ দাগ গাউজ দি দিলোঁ যাতে অসুবিধা নহয়। নেক্সট আমাৰ কি আছে ছেকেণ্ড নাম্বাৰত আমাক কি ওলাব দিছে sin c আৰু cos c। তেতিয়া আমাৰ কোনটো কোণ ল'ব লাগিব, c কোণটো ল'ব লাগিব, sin c। ইয়াতে আমাৰ c কোণটো, এইটো কোণ আমাৰ c কোণ হয় নে নহয়? এতিয়া যিটো এই c কোণ ল'ম, c কোণৰ কাৰণে লম্ব কোণটো হ'ব এইটো, ab টো আমাৰ লম্ব হ'ব, আৰু ভূমিটো কোণটো হ'ব c কোণৰ লগত যিটো লগ লাগি আছে মানে আমাৰ bc, এইটো হৈ যাব আমাৰ ভূমি। ঠিক আছে, তো sin c আমাৰ কি হৈ যাব, sin c এইটো আমাৰ sin c, তো আমাৰ ইয়াতে লম্ব আমাৰ ab হ'ব, আৰু ভূমি কোণটো হ'ব আমাৰ লম্ব আৰু কৰ্ণহে লাগে ইয়াতে আমাৰ, কৰ্ণ হ'ব আমাৰ ac, কৰ্ণটোত আৰু চেঞ্জ নহয়। তো এবিৰ ভেলু কিমান, এবিৰ ভেলু আমাৰ 24 চেণ্টিমিটাৰ, আকৌ ডিভাইডেড বাই ac কিমান পাইছিলোঁ 25 চেণ্টিমিটাৰ। বুজি পালা? তো এইটোৰ আনচাৰ হৈ যাব আমাৰ 24/25। আৰু এটা ওলাব দিছিলে আমাক cos মানে কি আমাৰ, cos মানে হ'ল ভক মানে ভূমি বাই কৰ্ণ। তো আমাৰ ইয়াতে c কোণটো দিয়া আছে, তো c কোণৰ কাৰণে ভূমি কোণটো, এইটো আমাৰ ভূমি, আৰু এইটো আমাৰ কি কৰ্ণ, হয়নে নহয়? তো এতিয়া আমাৰ ভূমি কোণটো হ'ব c কোণৰ কাৰণে, আমাৰ ভূমি হ'ব bc, আৰু কৰ্ণ কি আমাৰ, কৰ্ণ আমাৰ ac। ওকে, এতিয়া বিচিৰ মান কিমান, বিচিৰ মান আমি গম পাওঁ 7, আৰু এচিৰ মান আমি উলিয়াইছিলোঁ কিমান 25। তো এইটো হৈ যাব আমাৰ সলিউশ্যন কুৱেশ্যন নম্বৰ 1-ৰ। বুজি পালা তোমালোকে? এতিয়া আমি কি কৰোঁ, কুৱেশ্যন নম্বৰ 2টো চাওঁ। ঠিক আছে, চোৱা একদম ইজি, একো নাই। আমাৰ ত্ৰিকোণমিতিক কুৱেশ্যনবিলাক কৰিবৰ কাৰণে কি লাগিব, এটা ত্ৰিভুজ লাগিব, সমকোণী ত্ৰিভুজ, আৰু ত্ৰিভুজৰ তিনিওটা বাহু আমি গম পাব লাগিব, তেতিয়া আমাৰ বাকী একো অসুবিধা নাই। এতিয়া আমাৰ দিয়া আছে কুৱেশ্যনত যে চিত্ৰৰ পৰা tan p - cot r নিৰ্ণয় কৰা, মানে আমাৰ কোনটো কোণ দিয়া আছে ইয়াতে, পিৰ tan উলিয়াব লাগিব ফাৰ্ষ্টত আমি, আৰু কটৰ r উলিয়াব লাগিব, r ৰ কট উলিয়াব লাগিব। ওকে, মানে এইটো আমাৰ p, এইটো আমাৰ r, এই দুটা কোণৰ কাৰণে উলিয়াব লাগিব। তো চাবা, তো আমি ইয়াতে সলিউশ্যন লিখি লওঁ। সলিউশ্যন কেনেকৈ লিখিম আমি, ইয়াতে লিখি লওঁ যে চিত্ৰত কি ত্ৰিভুজ পি কিউ আৰৰ কিউ কোণটো কিমান, আমাৰ কিউ কোণটো সমকোণ মানে কিমান আমাৰ কিউ কোণটো 90 ডিগ্ৰী। ওকে, এতিয়া আমি কি কৰিব লাগিব, আৰু লিখি লওঁ যে কি দিয়া আছে সেইটো লিখি লওঁ, দিয়া আছে, কি দিয়া আছে আমাৰ, ইয়াতে আমাৰ পি কিউ দিয়া আছে, পি কিউ 12 চেণ্টিমিটাৰ, পি আৰ দিয়া আছে, আৰু আমাৰ তিনিওটা ছাইড লাগিব, কিউ আৰ দিয়া নাই, আমি কিউ আৰ ওলাই ল'ম। আৰু ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ এটা ছাইড কেনেকৈ উলিয়াম, পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি। ওকে, যি দিয়া আছে সেইটো আমি লিখি লওঁ, ৰ'বা। দিয়া আছে পি কিউ ইকুৱেল টু কিমান 12 চেণ্টিমিটাৰ, আকৌ পি আৰ দিয়া আছে, আমাৰ 13 চেণ্টিমিটাৰ। এতিয়া আমাৰ কিউ আৰ লাগিব, কিউ আৰ আমি কেনেকৈ ওলাম, পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰি, পাইথাগোৰাছৰ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব, ত্ৰিভুজ পি কিউ
আৰত কি হ'ব পাইথাগোৰাছৰ উপপাদ্যটো কি আছিলে আমাৰ কৰ্ণ বা অতিভুজ স্কোয়াৰ ইকুৱেল টু কিমান লম্ব স্কোয়াৰ প্লাছ ভূমি স্কোয়াৰ তো ইয়াতে আমি লিখি দিওঁ সেইটো যে ত্ৰিভুজ পি কিউ আৰত পি আৰ স্কোয়াৰ এইটো কাৰ সমান হ'ব আমাৰ পি কিউ স্কোয়াৰ প্লাছ কিউ আৰ স্কোয়াৰৰ সমান হ'ব হয়নে নহয় এতিয়া আমাৰ পি আৰ দিয়া আছে কিমান পি আৰ দিয়া আছে আমাৰ 13 তো এইটো স্কোয়াৰ কিমান হৈ যাব 13 স্কোয়াৰ পি কিউ দিয়া আছে আমাৰ চোৱা 12 তো এইটো আমি লিখি লওঁ পি কিউ দিয়া আছে আমাৰ 12 স্কোয়াৰ আৰু আমি কিউ আৰ ওলাই ল'ব লাগিব হয়নে নহয় এইটো এনেকুৱাকৈ লিখি দিওঁ এতিয়া চোৱা এই যিটো আমাৰ 12 স্কোয়াৰটো আছে ইপিনে কি হৈ আছে প্লাছ হৈ আছে তো যেতিয়া আমি সমান চিনৰ বিপৰীত সাইডত পঠাই দিম তেতিয়া কি হৈ যাব মাইনাছ হৈ যাব তো আমাৰ ইপিনে 13 স্কোয়াৰ আছিলে থাকক 12 স্কোয়াৰটো যেতিয়া আমি ইপিনে আনি দিম কি হৈ যাব মাইনাছ হৈ যাব তো এইটো আমি লিখি দিওঁ তো 13 স্কোয়াৰ মাইনাছ 12 স্কোয়াৰ ইপিনে কি বাকী থাকিব কিউ আৰ স্কোয়াৰ বাকী থাকিব এতিয়া চোৱা 13ৰ স্কোয়াৰ কিমান আছিলে আমাৰ 169 তোমালোকে এই ভেলুবিলাকৰ বৰ্গ জানিব লাগিব আৰু বৰ্গমূলো জানিব লাগিব কেইটামান সংখ্যাৰ 20 লৈ জানিলে ভাল তো 12 স্কোয়াৰৰ ভেলুটো কিমান 144 ইপিনে কিমান থাকিলে কিউ আৰ স্কোয়াৰ থাকিলে হয়নে নহয় এতিয়া চোৱা 169ৰ পৰা যেতিয়া আমি 144 মাইনাছ কৰিম কিমান পাম আমি 25 পাম 25 ইকুৱেল টু কিমান থাকিব ইয়াতে কিউ আৰ স্কোয়াৰ তো এতিয়া আমি কি কৈছিলোঁ তোমালোকক মই যে কিউ আৰ এটা ছাইডত স্কোয়াৰ আছে সেই স্কোয়াৰটো যদি আমি গুচাই দিব লাগে তেতিয়াহ'লে আমি কি কৰিম কিউ আৰটো সেনেকুৱাকৈ ৰাখি বেলেগ ছাইডত আমি কি কৰি দিম ৰুটটো পঠিয়াই দিম হয়নে নহয় তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম ইয়াৰ পৰা আমি লিখিব পাৰিম কিউ আৰ ইকুৱেল টু কিমান √25 মানে কিমান 5 আমাৰ 5 সেন্টিমিটাৰ হ'ব √25 মানে আমাৰ 5 সেন্টিমিটাৰ সেইটো আমি এই ত্ৰিভুজৰ ইয়াতে লিখি লওঁ ওকে এতিয়া আমাৰ যিয়ে ওলাব নিদিয়ে কিয় আমি আৰামছে ওলাব পাৰিম চাবা কেনেকৈ ওলাব আমাৰ কি দিয়া আছে ইয়াতে 10p মাইনাছ কট আৰু ওলাব দিছে হয়নে নহয় তো ফাৰ্ষ্টত আমি 10p ওলাই লওঁ আৰু চাবা এতিয়া ইয়াতে লিখি ল'বা যে এতিয়া 10p ইকুৱেল টু কি হ'ব চাবা কোনটো কোণৰ কথা কোৱা হৈছে ইয়াতে আমাৰ পি কোণটোৰ কথা কোৱা হৈছে মানে এই কোণটো তো এই কোণটোৰ কাৰণে আমাৰ কি লম্ব কোণটো হ'ব এই কোণৰ বিপৰীত বাহু যিটো আছে এই বিপৰীত বাহুটোক আমি কি বুলি ক'ম লম্ব বুলি ক'ম লম্বক আমি ইংলিছত পি বুলি ক'ব পাৰোঁ আকৌ এই কোণৰ লগত যিটো আছে আমাৰ লাগি আছে সেইটোক আমি কি বুলি ক'ম বেছ বা ভূমি বুলি ক'ম আকৌ কৰ্ণটোতো আমাৰ এইটোৱে থাকিব কৰ্ণ মানে হাইপোটেনাছটো আমাৰ এইটোৱে থাকিব তো পি কোণৰ কাৰণে আমাৰ 10 ফাৰ্ষ্টত আমি কি গম পাব লাগিব 10p 10 মানে কি হয় আমাৰ 10 মানে আমাৰ লক ভক লভ মানে লভ 10ৰ কাৰণে মানে লম্ব বাই ভূমি হয়নে নহয় তো ইয়াতে আমাৰ লম্ব কি হ'ব এই পি কোণৰ কাৰণে লম্ব কোণটো হ'ব আমাৰ কিউ আৰ তো 10p হ'ব আমাৰ কি কিউ আৰ ডিভাইডেড বাই আমাৰ ভূমি কি হ'ব আমাৰ পি কোণৰ কাৰণে ভূমি এই পি কোণটোৰ লগত যিটো লগ লাগি আছে এইটো তো আমাৰ কি হৈ যাব পি কিউ হৈ যাব আমাৰ ভূমি ওকে এতিয়া এইটো ভেলু আগতে ওলাই লওঁ কিউ আৰৰ ভেলু কিমান চোৱা কিউ আৰৰ ভেলু আমি 5 সেন্টিমিটাৰ ওলাইছোঁ তো ইয়াতে 5 লিখি দিওঁ তলত পি কিউ কিমান দিয়া আছিলে 12 দিয়া আছিলে তো এইটো আমি লিখিলোঁ 12 5/12 10p আকৌ নেক্সট কি কৈছে আমাৰ কট আৰ তো কট আৰটো ওলাই লওঁ আগতে কট আৰ তো কট আৰ কি হ'ব মানে আমাৰ কোনটো কোণৰ কথা কোৱা হৈছে আৰ কোণটোৰ কথা কোৱা হৈছে আৰ কোণটো ল'ব লাগিব আমাৰ চোৱা এইটো আমাৰ আৰ কোণটো আৰ কোণৰ কাৰণে কি হৈ যাব আমাৰ এইটো হৈ যাব আমাৰ লম্ব এইটো হৈ যাব আমাৰ ভূমি আৰু এইটো হৈ যাব আমাৰ অতিভুজ বা কৰ্ণ কোণ এইটো কোণ আৰ এতিয়া আমাৰ কট কি হয় কট হয় আমাৰ 10ৰ ওলোটা 10 যেনেকুৱাকৈ আমাৰ কি লম্ব বাই ভূমি আছিলে কটটো কি হৈ যাব আমাৰ ভূমি বাই লম্ব হৈ যাব হয়নে নহয় এতিয়া আৰ কোণটোৰ কাৰণে এইটো আমাৰ যেতিয়া আৰ কোণটো ল'ম আৰ কোণটোৰ কাৰণে ভূমি কি হ'ব আমাৰ ভূমি হৈ যাব আমাৰ কিউ আৰ তো ভূমি আমাৰ ইয়াতে কিউ আৰ হৈ যাব ডিভাইডেড বাই লম্ব কি হৈ যাব লম্ব হৈ যাব আমাৰ পি কিউ এতিয়া চোৱা কিউ আৰৰ ভেলু কিমান 5 আৰু পি কিউৰ ভেলু কিমান 12 এতিয়া কুৱেশ্যনত কি কৈছিলে কুৱেশ্যনত কৈছিলে যে প্ৰশ্ন মতে কি 10p মাইনাছ কট আৰৰ ভেলু ওলাব লাগে
তো এইটো আমাৰ কিমান হ'ব 10p আমি পালোঁ 5/12 গ'ল মাইনাছ কট আৰৰ ভেলু কিমান পালোঁ আমি 5/12 তো দুয়োটা সেম আছে নে নাই এইটো 5/12 যেটো আছে আমাৰ 5/12 আৰু 5/12 দুয়োটা সেম তো এটাৰ পৰা আনটো মাইনাছ কৰিলে কিমান থাকিব আমাৰ 0 বুজি পালা তো এইটোৱে হৈ যাব আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ সলিউশন তোমালোকে চাগে বুজি পালা এতিয়া আমি কি কৰোঁ থাৰ্ড কোৱেশ্চন যেটো আছে হেতু কৰিব ট্ৰাই কৰোঁ ঠিক আছে তো ইয়াতে দিয়া আছে কি আমাৰ চোৱা দিয়া আছে আমাৰ কি sin a = 3/4 আৰু আমাৰ কি ওলাব দিছে cos a ওলাব দিছে tan a ওলাব দিছে একদম ইজি চিন্তা কৰিব নালাগে যেতিয়া যেনেকৈ তোমালোকক মই কৈছিলোঁ ত্ৰিকোণমিতিৰ কোৱেশ্চন কৰিবৰ কাৰণে ফাৰ্ষ্টত আমি কি বনাব লাগিব এটা সমকোণী ত্ৰিভুজ বনাব লাগিব তো ৰবা মই এটা ত্ৰিভুজ বনাই লওঁ একটা সমকোণী ত্রিভুজ এটা বনাই লওঁ ধৰা এইটো আমাৰ সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজৰ এইটো যেটো কোণ আছে সেইটো 90 ডিগ্ৰী 90 ডিগ্ৰী সমকোণ ত্ৰিভুজটোৰ নাম দি দিওঁ ধৰা এইটো আমাৰ a এইটো আমাৰ b এইটো আমাৰ c তো ইয়াতে আমি লিখি লওঁ কি লিখি ল'ব লাগিব এইটো আমাৰ ত্ৰিভুজ বনাইছো সেইটো লিখি ল'ব লাগিব যে ধৰা হল ত্রিভুজ a b c b কোণটো কি আমাৰ 90 ডিগ্ৰী বা সমকোণ এনেকুৱাকৈ আমি লিখি ললো এতিয়া দিয়া আছে কি আমাৰ লিখি লওঁ যে দিয়া আছে কি দিয়া আছে আমাৰ sin a মানে কোনটো কোণৰ কথা কৈছে a কোণৰ কাৰণে দিয়া আছে আমাৰ সাইনটো sin a কিমান 3/4 দিয়া আছে এতিয়া চোৱা sin মানে কি আমি কি গম পাও লক মানে কি লম্ব বাই কৰ্ণ হয় না নহয় এতিয়া লম্ব বাই কৰ্ণ তো আমাৰ এইটো যেতিয়া আমি a কোণটো লম বেলেগ কালাৰ লৈ লওঁ তেতিয়া দেখাত বুজাত সুবিধা হ'ব এতিয়া যেতিয়া আমি a কোণটো লৈ লম এই কোণৰ কাৰণে লম্ব কোণটো হৈ যাব এই কোণৰ বিপৰীত বাহু যেটো আছে এইটো তো এইটো কোণ এইটো আমাৰ কি হৈ যাব লম্ব মানে p আকৌ এই কোণটোৰ লগত যেটো বাহু আছে সেই বাহুটোক আমি কি বুলি ক'ব পাৰো হেতুক আমি ভূমি বুলি ক'ব পাৰো ভূমি মানে আমাৰ বেস আৰু এইটো হাইপোটেনিয়াস বা অতিভুজ বা কৰ্ণ বুলি ক'ব পাৰো এতিয়া আমি sin এর ভ্যালু কিমান দিয়া আছে 3/4 তো ওপৰটো আমাৰ কি হ'ব p হ'ব হয় না নহয় আৰু তলৰটো কি হ'ব আমাৰ হাইপোটেনিয়াস মানে ভূমি সরি কৰ্ণ লম্ব বাই কৰ্ণ মানে sin a তো আমাৰ p এর ভ্যালু ইয়াতে কিমান হ'ব p আমাৰ 3 হ'ব আৰু h এর ভ্যালু কি হ'ব 4 হ'ব ওকে তো এতিয়া আমাৰ ধৰ আমি p টো লিখি লওঁ ইয়াতে p ইয়াতে আমাৰ 3 h এর ভ্যালু আমাৰ কিমান 4 আৰু ত্ৰিকোণমিতিক কোৱেশ্চন কৰিবৰ কাৰণে ত্ৰিভুজৰ তিনিটা বাহু লাগিব এটো আমি ধৰা p2 পাইছো h2 পাইছো এতিয়া আমি b2 লাগিব এতিয়া b2 আমি কেনেকৈ ওলাম b2 ওলাবৰ কাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰি দিম ওকে এতিয়া লিখিম যে পাইথাগোৰাছৰ উপপাদ্য মতে এই ত্ৰিভুজটোত আমাৰ কি হৈ যাব এই ত্ৰিভুজটোত আমাৰ কৰ্ণ যেটো আছে কৰ্ণ আমাৰ এতে লিখি লওঁ যে ত্ৰিভুজ a b c কি হ'ব কৰ্ণ স্কয়াৰ কৰ্ণ কোনটো কৰ্ণ ত্ৰিভুজ ac স্কয়াৰ ইকুয়াল টু কিমান হ'ব ভূমি স্কয়াৰ মানে ab স্কয়াৰ প্লাস bc স্কয়াৰ হয় না নহয় এতিয়া ইয়াতে আমাৰ ab ac কিমান আছে ac দিয়া আছে আমাৰ 4 তো 4 স্কয়াৰ হ'ব ইপিনে আমাৰ যেটো ab আছে ab তো আমি গম না পাও ab উলিয়াব লাগে ফাৰ্ষ্টত ab স্কয়াৰ থাকক ইয়াতে প্লাস bc যেটো আছে bc এর ভ্যালু কিমান আমাৰ 3 তো 3 স্কয়াৰ হৈ যাব ইপিনে 3 স্কয়াৰ টু প্লাস হৈ আছে যেতিয়া আমি এটো ইপিনে পঠিয়াই দিম তেতিয়া কি হৈ যাব আমাৰ মাইনাস হৈ যাব তো এটো আমি লিখি লওঁ চাবা তো 4 স্কয়াৰ থাকক ইয়াতে ইপিনে প্লাস 3 স্কয়াৰ আছিল ইপিনে আহিলে মাইনাস 3 স্কয়াৰ হৈ যাব 4 স্কয়াৰ minus 3 স্কয়াৰ equal to কিমান ab স্কয়াৰ হৈ যাব এতিয়া 4 স্কয়াৰ মানে কিমান 4 স্কয়াৰ মানে আমাৰ 16 আকৌ minus 3 স্কয়াৰ মানে কিমান 3 স্কয়াৰ মানে 9 equal to ab স্কয়াৰ এতিয়া 16 ৰ পৰা 9 গলে কিমান থাকে 7 equal to ab স্কয়াৰ এতিয়া সেম
যদি আমি ইটো চাইডত আমাৰ ৰুট স্কুৱেৰ আছে তেনেহ'লে আমি কি কৰিম স্কুৱেৰটো গুচাই দিবৰ কাৰণে কি কৰিম আৰু আমি ইয়াতে স্কুৱেৰ গুচাই দিলোঁ তো নেক্সট চাইডত যিটো নাম্বাৰ আছে সেইটোৰ ওপৰত আমি কি দিম ৰুট লগাই দিম সেইটোত হয়নে নহয় তো এ বি স্কুৱেৰ ইকুৱেল টু 7 মানে কি হ'ব এ বি ইকুৱেল টু √7 চিম্পল নেক্সট আমাৰ কি কৈছে চাবা তো আমি নেক্সট আমাৰ কি ওলাব দিছে cos a ওলাব দিছে আৰু tan a ওলাব দিছে তো এতিয়া চোৱা cos a যেটো হ'ব এতিয়া লিখিলোঁ ইয়াতে যে এতিয়া কি cos a এতিয়া cos মানে কি আছিলে লক আছিলে আমাৰ কিহৰ কাৰণে সাইনৰ কাৰণে ভক আছিলে আমাৰ কি কসৰ কাৰণে এইটো এই লক আমাৰ সাইনৰ কাৰণে আৰু লভ যেটো আছিলে আমাৰ কিহৰ কাৰণে টেনৰ কাৰণে তো কসটো কি হ'ব আমাৰ ভক মানে ভূমি এতিয়া ইয়াতে লিখিলে ৰ'বা এবাৰ যদি তোমালোকে কনফিউজ হোৱা তো ভূমি বাই কি হৈ যাব আমাৰ কৰ্ণ ভক এতিয়া এই কোণৰ কাৰণে ভূমি কোনটো হ'ব এই কোণৰ কাৰণে ভূমি আমাৰ এ বি হৈ যাব তো এ বি আকৌ কৰ্ণ কোনটো হ'ব আমাৰ কৰ্ণ আমাৰ এ চি হ'ব হয়নে নহয় চোৱা এতিয়া এ বিৰ মান কিমান পালোঁ আমি এ বিৰ মান পালোঁ অলপ আগতে √7 তো ইয়াতে আমি √7 লিখি দিওঁ আৰু এ চিটো আমি গমেই পাওঁ 4 মানে আমাৰ cos এৰ ভেলু কিমান √7/4 ইয়াতে লিখি দিব পাৰিম যে কি cos a ইকুৱেল টু √7/4 তেনেকুৱাকৈ আমাৰ আৰু কি ওলাব দিছে tan a চাবা tan a কেনেকৈ উলিয়াও tan a ইকুৱেল টু কি হ'ব লম্ব মানে লম্ব বাই ভূমি আৰু ইয়াতে লম্ব কোনটো হ'ব BC লম্ব হ'ব এই কোণৰ কাৰণে BC লম্ব হ'ব আৰু AB ভূমি হ'ব তো সেইটো কৰোঁ চাবা তো আমাৰ এই কোণৰ কাৰণে লম্ব কোনটো হ'ব BC আকৌ ভূমি কোনটো হ'ব আমাৰ AB এতিয়া BCৰ মান কিমান BCৰ মান আমাৰ 3 আৰু ABৰ মান কিমান আমাৰ ABৰ মান আমি কিমান পালোঁ √7 তো এইটো আমাৰ √7 তো আমাৰ tan a ৰ ভেলু কিমান পালোঁ আমি এটা লিখি দিব পাৰিবা যে tan a ইকুৱেল টু কিমান 3/√7 পালোঁ এতিয়া আমি যিকেইটা ওলাব দিছিলে ইয়াতে আমাৰ tan a ৰ মান ওলাব দিছিলে উলিয়ালোঁ ইয়াতে আমাৰ cos a ৰ মান উলিয়াব দিছিলে উলিয়ালোঁ আমি তিনিটা কুৱেশ্যন হৈ গ'ল আমাৰ এতিয়া নেক্সট আমি কি কৰিম কুৱেশ্যন নাম্বাৰ 4টো চাবা 4টো সেম আগৰ নিচিনাই এই লাষ্ট 3 নম্বৰটো যেনেকুৱাকৈ কৰিছিলোঁ সেম তেনেকুৱাকৈ চাবা সলিউশ্যন লিখিলোঁ ইয়াতে লিখি লওঁ ত্ৰিকোণমিতিৰ কুৱেশ্যন ফাৰ্ষ্ট কি কৰিব লাগিব ফাৰ্ষ্ট আমি ত্ৰিভুজ বনাই ল'ব লাগিব এটা আৰু ত্ৰিভুজৰ তিনিওটা বাহু আমি ওলাই ল'ব লাগিব সিম্পল এইখিনিয়ে বেছি নাই চাবা ইয়াতে আমাৰ ধৰা এইটো আমাৰ কি হ'ব সমকোণ হ'ব ত্ৰিভুজটোৰ নাম ধৰা আমি এইটোক এ দি দিওঁ ইয়াতে দিয়া আছে না নাই এ কোণৰ কথা কোৱা হৈছে তো আমি এ দি দিওঁ সমকোণ যেটো এইটো বি দি দিওঁ আৰু এইটো আমাৰ চি দি দিওঁ তো আমি ইয়াতে লিখি লওঁ যে চিত্ৰত কি ত্ৰিভুজ এ বি চিৰ বি কোণটো কিমান 90 ডিগ্ৰী হয়নে নহয় আৰু আমাৰ কুৱেশ্যনত কি দিয়া আছে যে 15 cot a ইকুৱেল টু 8 চাবা ইয়াতে লিখিলোঁ আমি যে দিয়া আছে কি দিয়া আছে আমাৰ 15 cot a ইকুৱেল টু 8 ওকে এতিয়া cot a ৰ লগত যেটো 15 আছে 15 টো কি হৈ আছে ইপিনে 15 টো ইপিনে পূৰণ হৈ আছে তো যেতিয়া আমি ইকুৱেল সাইনৰ বেলেগ সাইডত অপজিট সাইডত পঠাই দিম তেতিয়া কি হৈ যাব আমাৰ ইপিনে পূৰণ আছে ইপিনে গ'লে আমাৰ হৰণ হৈ যাব মানে ধৰা cot a এনেকুৱাকৈ থাকিব ইপিনে 8 আছিলে 8ৰ লগত তলত কি গুচি আহিব 15 গুচি আহিব হয়নে নহয় এতিয়া cot a আমি কিমান পালোঁ 8/15 ওকে এতিয়া চোৱা আমি কি পাইছিলোঁ লম্ব মানে লক্ষ্য পাইছিলোঁ লম্ব বাই কৰ্ণ মানে সাইনৰ কাৰণে হয় নহয় আকৌ সাইনৰ উল্টা আছিলে আমাৰ কসেক উল্টা আছিলে কসেক কি আছিলে আমাৰ কৰ্ণ বাই লম্ব তেনেকুৱাকৈ আমাৰ কসৰ কাৰণে কি পাইছিলোঁ আমি লক ভক আকৌ লভ পাইছিলোঁ আমি টেনৰ কাৰণে টেন থিটাৰ কাৰণে মানে লম্ব বাই ভূমি আকৌ আমাৰ কট যেটো আছিলে কটটো কি আছিলে টেনৰ ওলোটা মানে ভূমি বাই লম্ব সেইটো আছিলে আমাৰ কি কট থিটা তো আমি কট থিটা কি লিখিব পাৰিম কট থিটা ইকুৱেল টু কি লিখিব পাৰিম ভূমি বাই
লম্ব। এইটো আমি গম পাওঁ আগৰ পৰা। ইয়াতে কট এৰ মান কিমান দিয়া আছে 8/15। কোনটো কোণ লোৱা হৈছে আমাৰ এই কোণটো লোৱা হৈছে। এইটো চোৱা, এইটো আমাৰ এই কোণটো লোৱা হৈছে। এতিয়া এই কোণৰ কাৰণে আমাৰ কি লাগিব, ভূমি আৰু লম্ব কোণটো হয় সেইটো চাব লাগিব। তো এই কোণ যিটো আছে এই কোণৰ লগত যিটো চিপকে আছে সেইটোক আমি কি বুলি কওঁ, ভূমি। ভূমিক আমি পি বুলি ক'ব পাৰোঁ, বেছ। আকৌ এই কোণ যিটো আছে এই কোণৰ বিপৰীত বাহু যিটো আছে সেই বাহুটোক আমি কি বুলি ক'ব পাৰোঁ, আমি পি বুলি ক'ব পাৰোঁ। আকৌ 90 ডিগ্ৰী যিটো কোণ আছে এই কোণৰ বিপৰীত বাহুটোক আমি কি বুলি ক'ব পাৰোঁ, এইচ, অতিভুজ, হয়নে নহয়? তো ইয়াতে আমাৰ কি দিয়া আছে 8/15। 8টো আমাৰ কি হ'ব তেনেহ'লে ভূমি হ'ব আমাৰ, আৰু 15টো কি হ'ব আমাৰ লম্ব হ'ব, হয়নে নহয়? 15 লম্বৰ পজিশ্যনত আছে আৰু 8টো ভূমিৰ পজিশ্যনত আছে। তো ভূমি মানে বি, বি ইকুৱেল টু কিমান ল'ব পাৰিম আমি 8 ল'ব পাৰিম। আকৌ লম্ব যিটো আছে লম্ব আমি 15 ল'ব পাৰিম। এতিয়া চোৱা, আমি ত্ৰিভুজৰ দুটা ছাইড পাইছোঁ, আমাৰ থাৰ্ড ছাইডটো লাগিবনে নাই? তো থাৰ্ড ছাইডটো লাগিব। তো আমি কি কৰিম, ইয়াতে আমি থাৰ্ড ছাইডটো ওলাই ল'ম। থাৰ্ড ছাইডটো কেনেকৈ ওলাম, আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিম। তেতিয়া লিখোঁ যে পাইথাগোৰাছৰ উপপাদ্য মতে। তো পাইথাগোৰাছৰ উপপাদ্য মতে ত্ৰিভুজ কোনটো দিয়া আছে আমাৰ, ত্ৰিভুজ এ বি চিত কি অতিভুজ কোনটো আমাৰ এ চি। তো অতিভুজ এ চি স্কোয়াৰ ইকুৱেল টু কি হ'ব আমাৰ, এ বি মানে ইয়াতে আমাৰ ভূমি আছে, তো এ বি স্কোয়াৰ প্লাছ বি চি স্কোয়াৰ, হয়নে নহয়? এতিয়া আমি এ চিটো ওলাই লওঁ। তো এ চিটো আমি কেনেকৈ ওলাম, এ চি দিয়া নাই কাৰণে এইটো এনেকৈ থাকক। তো এ বিৰ ভেলু কিমান আছে আমাৰ, এ বিৰ ঠাইত আমাৰ 8 হ'ব, 8 স্কোয়াৰ প্লাছ বি চিৰ ঠাইত কিমান আছে আমাৰ 15 স্কোয়াৰ, হয়নে নহয়? এতিয়া 8 স্কোয়াৰ মানে কিমান 64, আৰু 15 স্কোয়াৰ মানে কিমান 225। তো এ চি স্কোয়াৰৰ মান কিমান পালোঁ, এইটো। তো এ চি স্কোয়াৰ আমি ইয়াৰ পৰা প্লাছ কৰি দিওঁ 289, হয়নে নহয়? তো ইপিনে যেতিয়া আমাৰ স্কোয়াৰ থাকিব, স্কোয়াৰটো আমি যেতিয়া গুচাই দিম তেতিয়া কি কৰিম আমি, গমেই পোৱা তোমালোকে, এইটো চাইডত আমাৰ ৰুট আহি যাব, ৰুট 289, হয়নে নহয়? এইখিনি গ'ল। তো আমি এইচৰ ভেলু কিমান পালোঁ, 289 পালোঁ, ৰুট অভাৰ 289, ঠিক আছে। নেক্সট চাবা আমি এতিয়া নেক্সটটো কেনেকৈ কৰিম। নেক্সট এটা আঁচনি লওঁ, চাবা আমাক কি ওলাব দিছে, সাইন এৰ ভেলু ওলাব দিছে আৰু সেক এৰ ভেলু ওলাব দিছে, হয়নে নহয়? চাবাচোন এটা বস্তু, অ'কে। আৰু এটা বস্তু চোৱা তোমালোকে, ইয়াতে আমাৰ যিটো এ চি আছে ৰুট অভাৰ 289 মানে কিমান 17ৰ স্কোয়াৰ, হয়নে নহয়? তাৰমানে ৰুট অভাৰ 289ৰ যিটো বৰ্গমূল সেইটো কিমান আমাৰ 17। তাৰমানে আমি ইয়াতে কি কৰিব পাৰিম, এইচৰ ভেলু যিটো আছে এইচৰ ভেলুটো আমি 17 লিখিব পাৰিম, অ'কে। তো চোৱা, এতিয়া আমি কি ওলাব লাগে, সাইন এ ওলাব লাগে আৰু সেক এ ওলাব লাগে। তো আমি সাইন এ আৰু সেক এৰ ভেলু ওলাওঁ। তো সাইন এ যিটো আছে সাইন এ কিমান হ'ব, সাইন হয় আমাৰ কি লক, হয়নে নহয়? লক মানে লম্ব, এই কোণৰ কাৰণে লম্ব কি হ'ব আমাৰ বি চি, আৰু কৰ্ণ কি হ'ব আমাৰ এ চি। তো বি চিৰ মান কিমান পাম আমি, বি চিৰ মান আমি গম পাওঁ যে 15 হয়, আৰু এ চিৰ মান কিমান 17 হয়। তো আমি সাইন এ উলিয়ালোঁ। নেক্সট আমাক কি ওলাব দিছিলে, সেক এ উলিয়াব দিছে, সেক এ। এতিয়া সেকটো আমাৰ কি হয়, কচৰ ওলোটা, কচ মানে কি আছিলে ভূমি বাই কৰ্ণ। তো এইটো কি হৈ যাব আমাৰ কৰ্ণ বাই ভূমি, সেক এ কৰ্ণ বাই ভূমি হৈ যাব। আৰু কৰ্ণটো আমাৰ কি হয় এ চি হয়, আৰু ভূমি হয় আমাৰ এ বি। তো এতিয়া আমাৰ এ চি মানে কি, কৰ্ণৰ ভেলু কিমান 17, আৰু এ বিৰ ভেলু কিমান হ'ব আমাৰ 8, ঠিক আছে। আমাক এই দুটা উলিয়াব দিছিলে নে নাই, আমাৰ এতিয়া যিকেইটা নিদিয়ক কিয় আমি গোটেইকেইটা ওলাব পাৰিম এনেকুৱাকৈ, ঠিক আছে।
এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো কৰোঁ। চাবা ইয়াতে কি দিয়া আছে আমাৰ sec থিটা ইকুৱেল টু আমাৰ 13/14 দিয়া আছে আৰু সেকটো আমাৰ কি হয় কছৰ ওলোটা হয় নে নহয় কছ থিটাৰ ওলোটা হয় আমাৰ sec থিটাটো তো আমাৰ কছটো কি আছিলে লক ভক ভূমি বাই কৰ্ণ এইটো কি হ'ব আমাৰ কৰ্ণটোৰ ওপৰত গুচি যাব কৰ্ণ বাই ভূমি এইটো হৈ যাব আমাৰ কি sec থিটা এইখিনি বুজি পালা এইখিনিতো গমে পোৱা চোৱা এতিয়া আমাৰ ত্ৰিভুজৰ ত্ৰিকোণমিতিৰ কুৱেশ্যন কৰিব লাগিব ফাৰ্ষ্ট টাইম এটা ট্ৰাইংগল বনাই লওঁ ত্ৰিভুজ বনাই লওঁ আমি এটা চাবা ত্ৰিভুজ এটা বনাই লওঁ সমকোণী ত্ৰিভুজ এটা বনাই লওঁ চাবা ওকে এইটো আমাৰ ধৰা সমকোণী ত্ৰিভুজ এইটো আমাৰ সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ দ্বাৰা এই কোণটো আমাৰ কি সমকোণ আৰু ইয়াতে একোতো কৈ দিয়া নাই যে এ কোণ বি কোণ তো আমি এই কোণটো কৈ দিছে থিটা তো আমি যিকোনো এটা থিটা লৈ লওঁ এইটোক লৈ লওঁ এইটোক আমি থিটা কোণ বুলি লৈ লওঁ আৰু ত্ৰিভুজটোৰ নাম আমি এ বি চি দি দিওঁ ওকে যদি আমি সলিউশনখিনি কৰোঁ সেম আগৰ নিচিনা ইয়াতে গোটেইকেইটা ওলাব দিছিলে আগতে এটা দুটা ওলাব দিছিলে ইয়াতে আমাৰ কি লিখিব লাগিব যে চিত্ৰত ত্ৰিভুজ এ বি চিৰ এংগল বি কোণটো কিমান আমাৰ 90 ডিগ্ৰী এতিয়া আমাৰ কুৱেশ্যনত কি দিয়া আছে যে sec থিটা আমাৰ কিমান দিয়া আছে sec থিটা কিমান sec থিটা ইকুৱেল টু কিমান দিয়া আছে আমাৰ 13/12 কি হ'ব তেনেহ'লে ওপৰতো আমাৰ হৈ যাব আমাৰ কি h হাইপোটেনিয়াছ মানে লম্ব অতিভুজ আৰু তলত কি হৈ যাব আমাৰ ভূমি h/b হৈ যাব মানে আমাৰ h ৰ ভ্যালু কিমান অতিভুজৰ ভ্যালু আমাৰ 13 সেন্টিমিটাৰ এইটো ইয়াতে আমি লিখিলো সেন্টিমিটাৰ নহয় 13 লিখিলে হৈ যাব আকৌ বেছ যিটো আছে বেছটো কি হ'ব আমাৰ 12 তো বেছটো আমি ইয়াতে 12 লিখিলো বেছ মানে ভূমি হয় নে নহয় তো আমাৰ এতিয়া ত্ৰিভুজৰ তিনিটা বাহু লাগিব নে নাই এতিয়া আমি BC ওলাব লাগিব তাৰপিছতে বাকীখিনি কাম কৰিব পাৰিম তো BC আমি কেনেকৈ ওলাম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি তো ইয়াতে লিখো আমি পাইথাগোৰাছৰ উপপাদ্য মতে কি আমাৰ ত্ৰিভুজ যেটো আছে হেটো লিখিলো ত্ৰিভুজ এ বি চিত ত্রিভুজ এবিসি কি হবো আমার অতিভুজ বা কর্ণ স্কয়ার ইয়াতে এসি আমার অতিভুজ বা কর্ণ এসি স্কয়ার ইকুয়াল টু কি ভূমি আমি লিখিলো এবি স্কয়ার আৰু বিসি স্কয়ার এই দুটা আমি স্কয়ার কৰি দিব লাগিব এতিয়া আমাৰ এসি দিয়া আছে এসি কিমান এসি আমাৰ 13 স্কয়ার ইপিনে আমাৰ এবি কিমান আছে এবি আমাৰ 12 স্কয়ার প্লাস বিসি আমি ওলাব লাগে বিসি স্কয়ার থাকক এনেকুৱাকে নেক্সট আমি কি কৰিম চাবা 13 স্কয়ার ইপিনে থাকক ইপিনে আমাৰ 12 স্কয়ার আছিলে 12 স্কয়ারটো যেতিয়া আমি সমান চিনৰ বিপৰীত ছাইডত আনিম তেতিয়া হলে কি হৈ যাব প্লাস থাকিলে প্লাস আছিলে তো এইটো ছাইডত আমাৰ আহিলে মাইনাস হৈ যাব হয় না নহয় তো এতিয়া এইটো স্কয়ার ইকুয়াল টু ইপিনে বিসি স্কয়ার থাকিব তো 13 স্কয়ার মানে কিমান আমাৰ 13 স্কয়ার মানে আমাৰ 169 মাইনাস 12 স্কয়ার মানে কিমান 144 এইটো ইকুয়াল টু কিমান বিসি স্কয়ার হয় না নহয় তো যেতিয়া আমি 169 ৰ পৰা 144 মাইনাস কৰিম তেতিয়া আমি 25 পাম তো BC স্কয়ার আমি কিমান পাম 25 এতিয়া আমি BC কিমান হ'ব আমাৰ স্কয়ারটোৰ পৰা যেতিয়া আমি গুচাই দিম স্কয়ারটো ৰিমুভ কৰি দিম তেনেহলে আমাৰ বিপৰীত সাইডত কি হ'ব এটা ৰুট আহি যাব তো এতিয়া আমাৰ BC কিমান হ'ব ৰুট 25 মানে কিমান হয় আমাৰ 5 হয় ওকে বুজি পালা এইখিনি এতিয়া সো নেক্সট আমি কি কৰিম নেক্সট আমাৰ BC আমি যেতিয়া পাই গৈছো আমি বাকি সকলোখিনি সলভ কৰিব পাৰিম চাব BC আমাৰ কিমান 5 এতিয়া আমাৰ কি কৈছে আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব দিছে তো আমি sec দিয়া আছে মানে আমি কিহৰ পৰা স্টাৰ্ট কৰিম সাইনৰ পৰা স্টাৰ্ট কৰো চাব সাইন থিটা মানে কি আমাৰ লম্ব কি হ'ব আমাৰ ইয়াতে BC লম্ব বাই কৰ্ণ হ'ব আমাৰ AC তো BC ৰ ভ্যালু কিমান BC ৰ ভ্যালু 5
এচিৰ ভেলু আমি কিমান গম পাওঁ 13। তো আমাৰ সাইন থিতাটো ওলাই গৈছে, আমাৰ এটা ত্ৰিকোণমিতিক অনুপাত ওলালোঁ আমি। নেক্সট আমাৰ কি আছে কস থিতা। কস থিতা, কস থিতা কি হ'ব আমাৰ ভূমি যিটো আছে ভূমি বাই কৰ্ণ ভক। তো আমাৰ কস থিতা হ'ব এ বি বাই এ চি। তো এ বিৰ ভেলু কিমান আমাৰ, এ বিৰ ভেলু আমাৰ 12 আৰু এ চিৰ ভেলু কিমান আমাৰ 13। কসটো ওলাই গ'ল আমাৰ। এতিয়া আমি নেক্সট টেনটো ওলাওঁ চাব, টেন থিতা। তো টেন মানে কি আমাৰ লক ভক লভ লম্ব বাই ভূমি। লম্ব ইয়াতে কি হ'ব আমাৰ বি চি আৰু ভূমি কি হ'ব আমাৰ এ বি। তো বি চি আমাৰ ভেলু কিমান, বি চিৰ ভেলু আমাৰ 5 আৰু এ বিৰ ভেলু কিমান আমাৰ 12। তো ওলাই গ'ল আমাৰ এইটো। আৰু নেক্সট কি আছে আমাৰ কচেক থিতা। কচেক থিতা, কচেক থিতা আমাৰ কি সাইন থিতাৰ উল্টা। সাইন থিতা যদি আমাৰ 5/13 হয় তেনেহ'লে এইটো কি হৈ যাব আমাৰ 13/5 হৈ যাব। আল্টিমেটলি আমি ইয়াতে লিখি লওঁ কচেক থিতা কি হ'ব আমাৰ এ চি বাই বি চি হ'ব, মানে এ চিৰ ভেলু আমাৰ 13/5। চোৱা এইটো আৰু এইটো একদম লোটা হৈছে নে নাই। তেনেকুৱাকৈ আমাৰ কচৰটো দিয়া আছে, চেকটোতো অলৰেডি দিয়াই আছিলে, তো চেকটো নোলালেও হ'ব আমাৰ। আমি কি ওলাব লাগিব আৰু টেনৰ ওলোটা যিটো বাকী আছে সেইটো ওলাব লাগিব কট থিতা। তো কট থিতা কি হ'ব টেনৰ ওলোটা, টেন আছিলে আমাৰ বি চি বাই এ বি, এইটো কি হ'ব আমাৰ এ বি বাই বি চি। আৰু এ বিৰ ভেলু কিমান আছিলে, এ বিৰ ভেলু আমাৰ 12 আছিলে আৰু বি চিৰ ভেলু আমাৰ 5 আছিলে, হয়নে নহয়। তো এইখিনিয়ে হৈ গ'ল আমাৰ চোৱা কিমান ইজিলি হৈ গ'ল, হয়নে নহয়, বেছি টাফ নহয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো কৰোঁ চাবা। ইয়াতে কুৱেশ্যন নম্বৰ 6ত কি কোৱা হৈছে যে যদি কোণ এ আৰু কোণ বি সূক্ষ্ম কোণ হয়। এতিয়া সূক্ষ্ম কোণ মানে কি, এনেকুৱা কোণ যিটোৰ মান 90 ডিগ্ৰীতকৈ কম, ঠিক আছে। 90 ডিগ্ৰীতকৈ কম হ'লে তেনেকুৱা কোণক আমি কি বুলি কওঁ সূক্ষ্ম কোণ বুলি কওঁ। আৰু কি দিয়া আছে যে cos A = cos B, আমাক দেখুৱাব দিছে কি কোণ A = কোণ B। তো এইটো কুৱেশ্যন আমি কেনেকুৱাকৈ কি কৰিম, তো এইটো ত্ৰিকোণমিতিৰ কুৱেশ্যন হয়। তো ত্ৰিকোণমিতিৰ কুৱেশ্যন হ'লে আমি ফাৰ্ষ্ট কি বনাই ল'ম, এটা আমি ত্ৰিকোণমিতিৰ কুৱেশ্যন হ'লে আমি ফাৰ্ষ্ট এটা সমকোণী ত্ৰিভুজ বনাই লওঁ। চাবা সমকোণী ত্ৰিভুজ এটা আমি বনাই লওঁ। ধৰা এইটো আমাৰ সমকোণী ত্ৰিভুজ, ইয়াতে আমাৰ ধৰা এইটো কোণ আমাৰ 90 ডিগ্ৰী। কিন্তু কুৱেশ্যনত কি কোৱা হৈছে যে কোণ এ আৰু কোণ বি কি হ'ব লাগিব সূক্ষ্ম কোণ, মানে 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব। তো আমি ধৰা এই কোণটোক আমি এ কোণ বুলি ধৰিলোঁ, এইটোক আমি বি বুলি ধৰিলোঁ। কিয় ধৰিছোঁ এই দুটা, কাৰণ এই দুটা আমাৰ 90 ডিগ্ৰীতকৈ কম বুলি কুৱেশ্যনত কৈ দিয়া আছে। আৰু এইটোক আমি চি বুলি ধৰোঁ। তো এতিয়া আমি কি কৰোঁ সলিউশ্যনটো কৰোঁ চাবা। তো সলিউশ্যনত আমি লিখি লওঁ যে ধৰা হ'ল ত্ৰিভুজ এ বি চিৰ কোণ চি = 90 ডিগ্ৰী, আৰু কি লিখি দিওঁ যে আৰু কোণ এ আৰু কোণ বি কি হ'ব আমাৰ সূক্ষ্ম কোণ। অ'কে, সূক্ষ্ম কোণ। অ'কে, এতিয়া লিখো আমাৰ কুৱেশ্যনত কি দিয়া আছে, দিয়া আছে কি যে cos A = আমাৰ কি দিয়া আছে cos B দিয়া আছে, হয়নে নহয়। এতিয়া আমি cos মানে কি গম পাওঁ, cos মানে আমি গম পাওঁ cos থিতা মানে আমাৰ ভক মানে ভূমি বাই কৰ্ণ, এইটো আমি গম পাওঁ ভূমি বাই কৰ্ণ এইটো। এতিয়া চোৱা cos A মানে আমাৰ কোনটো কোণ ল'ব লাগিব, ফাৰ্ষ্টত এই কোণটো ল'ব লাগিব। এইটো আমাৰ ধৰা এই কোণ, তো এই কোণটো যিটো আছে এই কোণটোৰ কাৰণে আমাৰ ভূমি কোণটো হ'ব, এই কোণটোৰ লগত যিটো লগ লাগি আছে সেইটো আমাৰ ভূমি হৈ যাব। তো এইটো হৈ যাব আমাৰ ভূমি মানে বি। আকৌ আমাৰ কৰ্ণ কোণটো হৈ যাব আমাৰ এই কোণটো, এইটো হৈ যাব আমাৰ কৰ্ণ, এই বাহুটো আমাৰ কৰ্ণ হৈ যাব। এতিয়া cos A, এই কোণৰ কাৰণে cos A কিমান হ'ব ভূমি বাই কৰ্ণ। তো cos A হ'ল আমাৰ কি তেনেহ'লে এ চি ভূমি আৰু কৰ্ণ কি আমাৰ এ বি, ঠিক আছে। এতিয়া চোৱা cos B কোনটো কোণ ল'ব লাগিব আমি এতিয়া বি কোণটো। তো বি কোণটো চাব ৰ'বা, কালাৰ চেঞ্জ কৰিলোঁ, এইটো আমাৰ বি কোণ। অ'কে, তো বি কোণ আমাৰ cos B ওলাব লাগে। cos B মানে কি ভূমি বাই কৰ্ণ, এইটোৰ কাৰণে ভূমি বাই কৰ্ণ, কিন্তু বি কোণৰ কাৰণে ভূমি কোণটো আমাৰ বি কোণৰ কাৰণে এইটো আমাৰ ভূমি, আকৌ কৰ্ণটোতো এইটোৱে থাকিব। তো আমি ইয়াতে লিখি লওঁ যে cos B ৰ ঠাইত আমি কি লিখিব পাৰিম
ভূমি বাই কৰ্ণ মানে কজ বিৰ কাৰণে বি কোণৰ কাৰণে BC হ'ল আমাৰ ভূমি, কৰ্ণ হ'ল আমাৰ কি এ বি। অ'কে, এতিয়া যেতিয়া চাবা তোমালোকে যে ইপিনে যিটো ভগ্নাংশ আছে ইপিনে যিটো ভগ্নাংশ আছে দুইটাৰ তলত এ বি বি সেম আছে। তো আমি কি কৰিব পাৰিম, যেতিয়া আমাৰ হৰত ইকুৱেলৰ দুটা ছাইডত যেতিয়া হৰ একে থাকিব বা লব একে থাকিব, তো সেই দুটাক আমি কেনচেল কৰি দিব পাৰিম। বা আমি তোমালোকে যদি এইটো বুজি পোৱা নাই তেনেহ'লে কি কৰিব পাৰিবা, এ বি ইপিনে কি হৈ আছে, হৰণ হৈ আছে, ইপিনে গ'লে কি হৈ যাব, ইকুৱেলৰ অপজিট ছাইডত গ'লে আমাৰ পূৰণ হৈ যাব। চাবা এ চি ইকুৱেলটো কি হৈ যাব আমাৰ BC বাই এ বি আছিলে আগৰে, ইটো ছাইডৰ পৰা আকৌ এ বি আহি কেনে কি হৈ যাব, তলত হৰণ হৈ আছিলে, ইয়াতে আহিলে আমাৰ পূৰণ হৈ যাব। তো এইখিনি বুজি পালা চাগে। এতিয়া আমি কি কৰিব পাৰিম, লবত এ বি আছে, হৰত এ বি আছে, চেম আছে, চেম থাকিলে আমি এইটো কি কৰিব পাৰিম, কেনচেল কৰি দিব পাৰিম। তো এতিয়া আমাৰ কি থাকিল বাকী থাকিল আমাৰ এ চি ইকুৱেলটো কি বাকী থাকিলে BC। মানে আমাৰ কি পালোঁ আমি এতিয়া, এ চি যিটো আমাৰ এই এ চিটো যিটো আছে, এই এ চিটো আৰু BCটো আমি সমান পালোঁ। আৰু তোমালোকে এটা বস্তু গম পোৱা যে যেতিয়া আমাৰ দুটা বাহু ছেম হয়, যেতিয়া ছেম হয় তেনেহ'লে সেই বাহুৰ দুটাৰ যিটো বিপৰীত কোণ আছে সেই কোণ দুটাও কি হ'ব, ছেম হ'ব। কি ক'ব খুজিছোঁ মই, এইটো আমাৰ এ চি আছে হয়নে নহয়, এই এ চি বাহুৰ বিপৰীত কোণ কোনটো আমাৰ এইটো বি কোণটো। আকৌ আমাৰ BC যিটো বাহু আছে, BC বাহুৰ বিপৰীত কোণ কোনটো আমাৰ BC যিটো বাহু আছে, BC বাহুৰ বিপৰীত কোণটো আমাৰ এই কোণ। তো এইটো ছাইড আৰু এইটো ছাইড যেতিয়া ছেম হ'ব তেনেহ'লে এই বাহুটোৰ বিপৰীত কোণ আৰু এই বাহুটোৰ বিপৰীত কোণ কি হৈ যাব, আমাৰ ছেম হৈ যাব। অ'কে, ঠিক আছে। আমাৰ এ চিৰ বিপৰীত কোণ কোনটো, কোণ বি, আৰু BC যিটো আছে BCৰ বিপৰীত কোণটো হ'ব আমাৰ কোণ এ। ইয়াতে লিখি দিওঁ, আগতে লিখি দিওঁ এইটো এ আৰু এনেকুৱাকৈ। ইয়াতে আমি ৰিজন লিখি দিব লাগিব, কি এনেকুৱা হ'ল ইয়াতে আমি লিখি দিব লাগিব। চাবা এতিয়া লিখিম যে সমান বাহুৰ বিপৰীত কোণ সমান। ইয়াতে আমি এটা ত্ৰিভুজৰ লিখি দিলে ভাল হ'ব আৰু বেছি, যে এটা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান। ঠিক আছে, এইটো হৈ যাব আমাৰ কুৱেশ্যন নম্বৰ 6ৰ সলিউশ্যন। একদম ইজি আছিলে হয়নে নহয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো কৰোঁ। অ'কে, তো কুৱেশ্যন নম্বৰ 7টো কৰাৰ আগত আমি এটা ফৰ্মুলা গম পাব লাগিব, তোমালোকে অলৰেডি চাগে গম পোৱা। তো ফৰ্মুলাটো আমাৰ যে এইটো যে আমাৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এটা ফৰ্মুলা আছিলে, যিটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। তো এনেকুৱাকৈ যদি কেতিয়াবা থাকে তেতিয়া আমি সেইটো কি বুলি লিখিব পাৰোঁ, এ প্লাছ বি আকৌ কি লিখিব পাৰোঁ ইনটু এ মাইনাছ বি, হয়নে নহয়। তো এতিয়া চোৱা ইয়াতে আমাৰ এ প্লাছ বি ইনটু এ মাইনাছ বি। এতিয়া আমাৰ 7ৰ 1 নাম্বাৰটোত চাবা, আমি যদি 1ক এ বুলি ধৰোঁ, চাইন থিটাক যদি বি বুলি ধৰোঁ, তেনেহ'লে এইটো কেনেকুৱা ফৰ্মত আছে, এ প্লাছ বি আকৌ এ মাইনাছ বি, মানে এইটো ফৰ্মুলাৰ নিচিনা আছে। চেম তলৰটো ইয়াতে যদি আমি 1ক এ বুলি ধৰোঁ, আকৌ কচক আমি যদি বি বুলি ধৰোঁ, তো ইয়াতে কি আছে, এ প্লাছ বি আৰু এ মাইনাছ বি আছে। তো এইটোক আমি কেনেকুৱাকৈ লিখিব পাৰিম, 1 স্কুৱেৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ওপৰটোৰ কাৰণে, হয় নে নহয়। চাইন স্কুৱেৰ থিটা এনেকুৱাকৈ লিখিব পাৰিম। আকৌ তলৰটোৰ কাৰণে কি লিখিব পাৰিম, 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ থিটা এনেকুৱাকৈ লিখিব পাৰিম। অ'কে, এইখিনি আমি গম পাব লাগিব ফাৰ্ষ্টত। নেক্সট চোৱা, আমি এটা সমকোণী ত্ৰিভুজ লৈছোঁ, ত্ৰিভুজ এ বি চি। য'ত আমাৰ কি আছে, বি কোণ যিটো আছে সেইটো সমকোণ আছে, হয় নে নহয়। তো এতিয়া আমি কুৱেশ্যনটো সলভ কেনেকৈ কৰিম চাওঁ। তো আমি এতিয়া লিখিব লাগিব, ধৰা হ'ল ত্ৰিভুজ এ বি চিৰ এংগল বি ইকুৱেল টু 90 ডিগ্ৰী, মানে এংগল বি কোণ যিটো আছে আমাৰ সেইটো কিমান 90 ডিগ্ৰী। আৰু আমাৰ দিয়া কি আছে, দিয়া আছে আমাৰ ইয়াতে লিখি লওঁ, দিয়া আছে কি দিয়া আছে আমাৰ cot থিটা ইকুৱেল টু 7/8, হয়নে নহয়। এতিয়া কটটো আমাৰ কিহৰ আছিলে, টেনৰ ওলোটা, আৰু টেনটো আমাৰ কি আছিলে, টেন থিটা ইকুৱেল টু কি আছিলে আমাৰ লভ, মানে লম্ব বাই ভূমি। অ'কে, তো আমাৰ কটটো কি হ'ব, কটটো হৈ যাব আমাৰ ভূমি বাই লম্ব।
ভূমি বাই লম্ব ওকে তো আমাৰ এইটো কি হ'ব আমাৰ ভূমি বাই লম্ব ভূমিক ইংলিছত আমি বি বুলি কওঁ আৰু লম্বক আমি পি বুলি কওঁ মানে আমাক কি দিয়া আছে পিৰ ভ্যালুটো দিয়া আছে আৰু পিৰ ভ্যালুটো দিয়া আছে তো আমি এটা ইয়াতে আমি লিখি লওঁ ত্ৰিভুজটো বিৰ ভ্যালু কিমান দিয়া আছে আমাৰ 7 আকৌ পিৰ ভ্যালু কিমান দিয়া আছে আমাৰ 8 আৰু আমি এংগল কোন যেটো আছে এই কোণটোক আমি থিটা বুলি ধৰিলো ঠিক আছে এতিয়া আমাৰ এটো কি লাগিব অতিভুজটো লাগিব তো অতিভুজটো আমি কেনেকৈ উলিয়াম অতিভুজটো আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি উলিয়াম তো আমি লিখি লওঁ এতিয়া যে পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ বা উপপাদ্য মতে ওকে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব ত্ৰিভুজ এ বি সি কি হ'ব আমাৰ AC স্কয়ার মানে কি অতিভুজ স্কয়ার AC স্কয়ার ইকুয়াল টু কি হ'ব আমাৰ AB স্কয়ার প্লাস BC স্কয়ার ওকে তো এতিয়া আমাৰ AC ৰ ভ্যালুটো উলিয়াব লাগে তো আমি এইটো কেনেকুৱাকৈ লিখো আৰু AB ৰ ভ্যালু কিমান দিয়া আছে আমাৰ 7 তো 7 স্কয়ার আৰু BC ৰ ভ্যালু কিমান দিয়া আছে আমাৰ 8 স্কয়ার ওকে তো 7 স্কয়ার মানে কিমান হ'ব আমাৰ 7 স্কয়ার মানে আমাৰ 49 আৰু 8 স্কয়ার মানে কিমান আমাৰ 64 তো এটা আমাৰ কিহৰ ভ্যালু AC স্কয়াৰৰ ভ্যালু এতিয়া আমি নেক্সট AC উলিয়াই লওঁ ৰবা আমি নেক্সট AC উলিয়াই লওঁ এটা টাস্ক টানি লওঁ চাবা তেতিয়া আমাৰ AC কিমান হ'ব AC স্কয়াৰ ইকুৱেল টু কিমান হ'ব যেতিয়া আমি 49 আৰু 64 প্লাস কৰি দিম তেতিয়া আমি কিমান পাম 113 পাম এতিয়া যেতিয়া আমি পিন স্কয়াৰ আছে স্কয়াৰটো গুচাই দিম তো স্কয়াৰটো গুচাই দিলে বেলেগ সাইডত আমাৰ কি আহিব এটা ৰুট আহি যাব 113 তো আমি ইয়াতে AC ৰ ভ্যালু পাই গলো তো AC ইকুৱেল টু কিমান अब AC লিখি কেনে ইয়াতে H বুলি লিখি দিও H মানে হাইপোটেনিয়াস বা অতিভুজ বা এটো কৰ্ণ বুলি ক'ব পাৰো তো এই যে আমাৰ আহি গলে 113 এতিয়া আমাৰ নেক্সট স্টেপটো কি হ'ব যেটো 1 নম্বৰ আছে 1 নম্বৰটো আমি সলভ কৰিম তো 1 নম্বৰটোত কি দিয়া আছিল আমাৰ 1 প্লাস sin থিটা আকৌ কি আছিল 1 মাইনাস sin থিটা তলত কি আছিল আমাৰ তলত আছিল 1 প্লাস cos থিটা আকৌ 1 মাইনাস cos থিটা এখিনি গল এতিয়া আমাৰ এটো কোনটো ফৰ্মুলাৰ নিচিনা এটো যেটো দিয়া আছে আমাৰ ইয়াতে a স্কয়াৰ মাইনাস b স্কয়াৰ এটো ফৰ্মুলাৰ নিচিনা আছে হয় না নহয় তো আমি এটো কি বুলি লিখিব পাৰিম 1 স্কয়াৰ মাইনাস sin স্কয়াৰ থিটা আকৌ তলত কি লিখিব পাৰিম মই 1 স্কয়াৰ মাইনাস cos স্কয়াৰ থিটা লিখিব পাৰিম বুজি পালা এখিনি এতিয়া আমাৰ 1 স্কয়াৰ মানে কিমান 1 এ হ'ব আৰু sin স্কয়াৰ মানে সাইনৰ ভ্যালুটো কিমান হ'ব আমাৰ সাইন মানে আমাৰ লক মানে লম্ব বাই কৰ্ণ লম্ব ইয়াতে আছে আমাৰ 8 আৰু কৰ্ণ কিমান আছে আমাৰ √113 তো এটো আমি লিখি লম তো সাইনৰ ঠাইতে আমি কি লিখিব পাৰিম 8 ডিভাইডেড বাই √113 আকৌ গটেইখিনি স্কয়াৰ আছিল তো গটেইখিনিত আমি স্কয়াৰ দিব লাগিব ওকে নেক্সট টাইম কি কৰিম নেক্সট টাইম 1 স্কয়াৰ যেটো আছে তলৰ যেটো আছে আমাৰ হৰত 1 স্কয়াৰ আছিল হে 1 স্কয়াৰ মানে 1 মাইনাস cos কি হ'ব আমাৰ cos মানে আছিল আমাৰ কি লক ভক ভূমি বাই কৰ্ণ ইয়াতে আমাৰ ভূমি কোণ কিমান আছে ভূমি আমাৰ 7 আছে কৰ্ণ হ'ব আমাৰ √113 তো সেম এটো লিখি দিও ভূমি বাই কৰ্ণ ভূমি মানে আমাৰ হ'ব 7 কৰ্ণ কিমান আছে আমাৰ √113 ওকে স্কয়াৰ দি দিও তেতিয়া আমি নেক্সট কি কৰিব লাগিব নেক্সট এখিনি আমি সমাধান কৰো ভালকে ৰবা তে নেক্সট চাবা নেক্সট আমি কি কৰিম ইয়াতে যেটো আমাৰ 1 আছিল হেতু লিখিম মাইনাস লিখিম আৰু 8 ব্ৰেকেটত স্কয়াৰ আছে মানে কি 8 তো স্কয়াৰ আছে আকৌ √13 তো স্কয়াৰ আছে তো আমি এটো বেলেগ কেনেকুৱাকৈ লিখিব পাৰিম যে 1 মানে যেটো আমাৰ হলবত 1 আছে এটো নিখকে থাকক আকৌ এটো কি লিখিব পাৰিম 8 স্কয়াৰ ডিভাইডেড বাই √113 হোল স্কয়াৰ এনেকুৱাকৈ লিখিব পাৰিম নেক্সট আকৌ তলৰটো আমি সেম তেনেকুৱাকৈ লিখো 1 স্কয়াৰ 1 মানে 1 থাকক এটো
7 স্কোয়াৰ মানে 7 স্কোয়াৰটো লিখি দিওঁ এবাৰ যাতে তোমালোকে কনফিউজ নোহোৱা নেক্সট আমাৰ কি হ'ব 1 1 3 এইটোতো হোল স্কোয়াৰ আহি যাব তাৰপিছত আমি কি কৰিম তাৰপিছত আমাৰ এইটো যেটো 1 আছে 1 থাকক মাইনাস 8 স্কোয়াৰ মানে কিমান 8 স্কোয়াৰ মানে আমাৰ 64 আকৌ ৰুট ওভাৰ চোৱা আকৌ যেটো আমাৰ ৰুট ওভাৰ 113 হোল স্কোয়াৰ আছে এটো আমাৰ কিমান হৈ যাব আমাৰ ইয়াতে 2 স্কোয়াৰটো আৰু ৰুটটো কেনসেল হৈ যাব আলটিমেটলি আমাৰ ওচৰত কিমান থাকিব 113 থাকিব এতিয়া আমাৰ তলৰটো সেম 1 লিখি দিলো মাইনাস 7 স্কোয়াৰ মানে আমাৰ 49 আকৌ ৰুট ওভাৰ 113 মানে কিমান 113 এতিয়া আমি কি কৰিব লাগিব ওপৰতো আমি লহাব লাগিব তলৰতো আমি লহাব লাগিব বেলেগকে তো আমি লহাব লৈ লও চাবা ইয়াতে লৈ লও চাবা তেতিয়াতে আমি কি লিখিব পাৰিম যেটো আমাৰ লহব হ'ব ইয়াতে 1 আছে ইয়াতে 113 আছে তো এটোৰ লহব আমাৰ কিমান হৈ যাব 113 হৈ যাব হয় নে নহয় তো তাৰ পিছত আমি কি কৰিম এই 1ক আমি ইয়াতে যেটো 1 আছে 1ক আমি কিমান বনাব লাগিব 1ক আমি 113 বনাব লাগিব তো আমি কি কৰিম 1ক আমি 113 কেনেকৈ বনাব পাৰিম 1ক যদি আমি 113 টা পূৰণ কৰি দিও হেটো আমাৰ 113 হৈ যাব তো হে যেটো বস্তুৰে পূৰণ কৰি দিলে আমাৰ লহাবৰ তলত যেটো আছে হেটো হৈ যাব আমি হেটো লিখি দিম ইয়াতে 113 আকৌ ওপৰত যেটো 1 আছে হে 1 টো আমি ইয়াতে লিখি দিম ওকে মাজত আমাৰ মাইনাস আছে মাইনাসটো থাকক যেতিয়া আমাৰ সোয়া এইটো গটেখিনিৰ কিমান লহাগটো কিমান আছিল আমাৰ 113 তো এই যেতিয়া আমাৰ এইটো 113 আৰু লহাগৰ তলত যেটো আছে হেটো সেম থাকে তেতিয়া আমি কি কৰিম ওপৰত যেটো লব আছে হেটোক আমি ইয়াতে ডাইৰেক্ট বহাই দিম 64 ইয়াতে লিখি দিম সেম তেনেকুৱাকে তলৰটো লহাগ কিমান হ'ব আমাৰ 113 ইয়াতে 1 আছে ইয়াৰ তলতো 1 আছে আমি যেটো নিলিখিলে হৈ যায় তো 1 ইনটু কি কৰিব লাগিব আমি 113 কৰিব লাগিব মানে আমি ইয়াতে 113 লিখিম মাজত মাইনাস আকৌ তলৰ ইটো আৰু ইটো সেম আছে তো আমি ইয়াতে 49 টো ইয়াতে ডাইৰেক্ট লিখি দিম নেক্সট আমি কি কৰিব লাগিব নেক্সট আমাৰ যেটো আছে তলত 113 আছে ওপৰত হৈ যাব আমাৰ 113 into 1 মানে কিমান 113 into 1 মানে কিমান 113 তাৰপৰ যদি আমি 64 মাইনাস কৰি দিও কিমান হ'ব 64 মাইনাস কৰি দিলে আমাৰ উত্তৰত থাকিব 49 আকৌ তলত যেটো আমাৰ হৰ আছে হৰত আমাৰ কি হ'ব ইয়াতে 113 আহিব আকৌ ইয়াৰে আমাৰ যেটো 113 আছে ইয়াৰ পৰা 49 মাইনাস কৰিলে কিমান হ'ব আমাৰ 64 ইয়াতে আমি লিখি দিও বুজি পালা এতিয়া আমাৰ নেক্সট কি কৰিব লাগিব যেতিয়া আমাৰ এটা ভগ্নাংশ থাকে হে ভগ্নাংশৰ যেটো লব আছে হেটো ভগ্নাংশ আকৌ হৰ যেটো আছে হেটো ভগ্নাংশ তো আমি কি কৰিব পাৰো হৰ যেটো পাৰ্ট আছে হেটোক আমি ইয়াতে পূৰণ কৰি দিব পাৰো কিন্তু পূৰণ কৰি কেনেকৈ দিম হৰৰ যেটো লব আছে আৰু হৰ আছে হেটোটা আমি উল্টা কৰি দিম তো কেনেকুৱাকৈ কৰিম চাবা লবটো আমাৰ এনেকুৱাকৈ থাকক 49/113 আকৌ এই তলৰ যেটো পাৰ্ট আছে এই পাৰ্টটোক আমি কি কৰিব পাৰো পূৰণ কৰি দিব পাৰো কিন্তু উল্টা কৰি দিম তেতিয়াহে পূৰণ কৰিব পাৰিম 113 থাকক ইয়াতে আমাৰ 64 থাকক বুজি পালা এইখিনি এতিয়া নেক্সট আমি কি কৰিব পাৰিম নেক্সট ইয়াতে চাবা ইয়াতে লবত আমাৰ 113 আছে আকৌ হৰত আমাৰ 113 আছে তো এটা আমাৰ কেনসেল হৈ যাব আলটিমেটলি আমাৰ ভ্যালু কিমান থাকিলে আমাৰ থাকিলে 49 আৰু 64 থাকিলে হয় না নহয় এতে আমি নেক্সট পেজত চাও এইখিনি বাকিখিনি চাবা ইয়াতে আমাৰ কিমান থাকিলে তেনেহলে 49 divided by 64 তো আমাৰ 1 নাম্বাৰ যেটো আছে হেটোৰ আনসাৰ আমাৰ এইটোই হ'ব এটা আমাৰ নেক্সট টু কিমান কি উলিয়াব দিছে নেক্সট আমাৰ কি উলিয়াব দিছে cot square theta ওলাব দিছে আকৌ cot square theta আমাৰ cot কিমান দিয়া আছিল cot দিয়া আছিল আমাৰ 7/8 হয় না নহয় তো আমাৰ cot square theta কি হৈ যাব 7/8 হোল স্কয়ার হৈ যাব এতিয়া আমাৰ 7/8 হোল স্কয়ার মানে কিমান 7 স্কয়ার ইপিনে আকৌ তলত কিমান আমাৰ 8 স্কয়ার তো 7 স্কয়ার মানে কিমান 7 স্কয়ার মানে 49 আকৌ 8 স্কয়ার মানে কিমান 64 তো আমাৰ যেটো 1 নাম্বাৰ আছিল আকৌ 2 নাম্বাৰ আছিল
দুইটাৰ আনসাৰ কি হ'ল সেমে ওলালে নে নাই তো আমি এইটো এনেকুৱাকৈ কৰিম এতিয়া আমি কুৱেশ্যন নম্বৰ 8 টো চাবা এতিয়া কুৱেশ্যন নম্বৰ 8 টো চাবৰ কাৰণে ফাৰ্ষ্টত আমাৰ কি কৰিব লাগিব এটা সমকোণী ত্ৰিভুজ বনাই ল'ব লাগিব তো আমি এটা সমকোণী ত্ৰিভুজ বনাই লওঁ চাবা এইটো ধৰা আমাৰ সমকোণী ত্ৰিভুজ এইটো ধৰা আমাৰ কোণ এ এইটো ধৰা আমাৰ বি এইটো ধৰা আমাৰ সি ঠিক আছে আৰু ধৰা আমাৰ এইটো আমাৰ এ কোণ আৰু বি কোণটো আমাৰ কিমান 90 ডিগ্ৰী তো আমি কি কৰিম সলিউশন চাবা সলিউশনত কেনেকৈ কৰিম আমাৰ কি দিয়া আছে লিখি ল'ব লাগিব ফাৰ্ষ্টত যে চিত্ৰত ত্ৰিভুজ এ বি সিৰ বি কোণ যেটো আছে হেতু আমাৰ কিমান 90 ডিগ্ৰী বা এটো আমি সমকোণ বুলি ক'ব পাৰো এতিয়া আমাৰ দিয়া আছে কি হেতু লিখি লওঁ দিয়া আছে 3 cot a equal to 4 এতিয়া আমাৰ 3 টো ইপিনে cot এর লগত পূরণ হৈ আছে তো হিপিনে পঠাই দিলে আমাৰ কি হৈ যাব হৰণ হৈ যাব মানে 4/3 আকৌ 4/3 cot মানে কি আমাৰ tan এর উল্টা tan মানে আসলে আমার লম্ব বাই ভূমি তো আমার ইয়াতে কি হৈ যাব cot হৈ যাব আমাৰ ভূমি বাই লম্ব তো এটুক আমি লিখিব পাৰিম ভূমি বাই লম্ব মানে আমাৰ কি ইয়াতে যেটো ভূমি আছে ভূমিৰ ভ্যালু 4 আৰু লম্বৰ ভ্যালু কিমান দিয়া আছে আমাৰ ইয়াতে 3 তো আমি যেটো চিত্ৰ বনাইছো হেতু আমি লিখি লও আগতে তো আমাৰ ভূমি কিমান আছে এটো আমাৰ ধৰা ভূমিক আমি b বুলি লিখো b এর ভ্যালু দিয়া আছে আমাৰ 4 আকৌ লম্বক আমি p বুলি লিখো p টু আমাৰ কিমান দিয়া আছে p 3 দিয়া আছে এতিয়া আমি কি কৰিব লাগিব আমাৰ যেটো h আছে হেতু আমি ওলাই ল'ব লাগিব অতিভুজ ওলাব লাগিব অতিভুজটো আমি কেনেকুৱাকৈ ওলাম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি লিখি লওঁ পাইথাগোৰাছৰ উপপাদ্য মতে আমাৰ পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব ত্ৰিভুজ এ বি সিত কি হ'ব AC মানে অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার মানে AB স্কয়ার আৰু পারপেন্ডিকুলার লম্ব স্কয়ার মানে আমাৰ BC স্কয়ার তো AB এর ভ্যালু কিমান দিয়া আছে আমাৰ ইয়াতে AB এর ভ্যালু দিয়া আছে 4 এটো স্কয়ার আকৌ BC এর ভ্যালু দিয়া আছে আমাৰ 3 এটো স্কয়ার তো 4 স্কয়ার মানে কিমান 16 আৰু 3 স্কয়ার মানে কিমান 9 16 আৰু 9 কিমান হয় 25 এটা আমি কিহৰ ভ্যালু পালো AC স্কয়াৰৰ ভ্যালু পালো এতিয়া আমি AC স্কয়াৰৰ ভ্যালু 25 হলে AC এর ভ্যালু কিমান হ'ব √25 আৰু √25 মানে কিমান আমাৰ 5 তো h এর মান কিমান হ'ব আমাৰ 5 এখিনি হল এতিয়া আমি নেক্সট খিনি কৰো চাবা নেক্সট আমি কি কৰিব লাগিব এটা চাবা নেক্সট আমাৰ এক নম্বৰ কি কৈছে আমাৰ এটো যে 1 - tan স্কয়ার থিটা tan স্কয়ার a ডিভাইডেড বাই 1 + cos tan স্কয়ার a ইকুয়াল টু কি হ'ব আমাৰ cos স্কয়ার a - sin স্কয়ার a হয় নে নহয় হেতু চাব লাগিব তাৰ কাৰণে আমি যেটো লেফট হ্যান্ড সাইডত আছে হেতু আমি কৰিলো আগতে লেফট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত আমাৰ কি আছিল আমাৰ 1 - tan স্কয়ার a ডিভাইডেড বাই 1 + tan স্কয়ার a এতিয়া আমাৰ tan মানে কি আছিল লম্ব বাই ভূমি ভ্যালু খিনি বহাই দিও মানখিনি 1 লিখিলো মাইনাস tan a মানে কিমান tan a মানে আমাৰ p বাই b বা লম্ব বাই ভূমি মানে p মানে কিমান 3 আৰু ভূমি মানে কিমান 4 মানে 3/4 হোল স্কয়ার ইয়াতে হ'ব আমাৰ 3/4 হোল স্কয়ার আকৌ তলত কি আছে হৰত আমাৰ আছে 1 ইয়াতে মাজত প্লাস আছে এটো tan স্কয়ার a মানে কিমান হ'ব 3/4 হোল স্কয়ার হ'ব এতিয়া আমি স্কয়ারটো ভাঙি দিও ইয়াতে 1 থাকিব মাইনাস ইয়াতে আমাৰ 3 স্কয়ার মানে কিমান 9 আকৌ 4 স্কয়ার মানে কিমান 16 মানে ইয়াতে হ'ব আমাৰ 9 তলত হ'ব আমাৰ 16 ওকে সেম তেনেকুৱাকে 1 ইয়াতে প্লাস হ'ব ইয়াতে 3 স্কয়ার মানে আমাৰ 9 আকৌ 4 স্কয়ার মানে আমাৰ 16 এতিয়া আমি লবটো কি ল'ব লাগিব লহাগু ল'ব লাগিব আকৌ হৰটো কি ল'ব লাগিব লহাগু তো এটো যেটো পার্ট আছে আমাৰ এটো 1 - 9/16 এটোৰ লহাগু হ'ব আমাৰ 16 তো
ইয়াতে আমাৰ 1 আছে, তলতো 1 থাকে আমাৰ, হয় নহয়, হৰতো আমাৰ 1 থাকে, এনেকুৱাকৈ থাকিলে তো এই দুটাৰ আমাৰ লসাগু যেতিয়া 16 হ'ব তেতিয়া আমি কি কৰি দিম, ক্ৰছ মাল্টিপ্লাই কৰি দিম, বজ্ৰপূৰণ টাইপৰ কৰি দিব পাৰিম। আমি 1 × 16 লিখিব পাৰিম। 1 × 16 মানে 16, মাজত আমাৰ যিটো মাইনাছ আছে মাইনাছটো বহাই দিম। আকৌ ইয়াতে যিটো আছে আমাৰ ইয়াতে লসাগুটো ছেমেই আছে, ছেম থাকিলে ওপৰটো জাষ্ট আমি এনেকুৱাকৈ বহাই দিওঁ, হয়নে নহয়। নেক্সট আমাৰ ছেম তলত একে, জাষ্ট ইয়াতে খালি ইয়াতে কি হ'ব, মাইনাছৰ ঠাইত প্লাছ হৈ যাব। তো এইখিনি গ'ল। আমি এতিয়া চাওঁ নেক্সট কেনেকৈ কৰিব লাগে। এতিয়া আমাৰ কি হ'ব চাবা, ইয়াতে যিটো আছিলে আমাৰ এইটো পাৰ্ট, ইয়াতে চাবা 16 - 9, 16 - 9 মানে কিমান, 7, আকৌ তলত হ'ব আমাৰ 16, হয়নে নহয়, 7/16, আকৌ তলত কি হ'ব আমাৰ 16 + 9 মানে কিমান, 25, 25 / 16। ইয়াতে আমি কেনেকুৱাকৈ লিখিব পাৰোঁ, 7/16 এনেকুৱাকৈ থাকক। এতিয়া যদি হৰত আমাৰ কি থাকে, ভগ্নাংশ থাকে, তেতিয়াহ'লে আমি সেই ভগ্নাংশটো পূৰণ কৰি দিলে উল্টা হৈ যাব, আমাৰ 16/25 হৈ যাব। এতিয়া চোৱা, এতিয়া আমাৰ লবতো 16 আছে, তো হৰতো আমাৰ 16 আছে, দুটা কেঞ্চেল হৈ যাব। তেনেহ'লে আমাৰ ইয়াতে থাকিলে কিমান, আমাৰ ইয়াতে থাকিলে 7/25, 7/25। তো এইটো হৈ গ'ল আমাৰ লেফ্ট হেণ্ড ছাইডৰ ভেলু। এতিয়া আমি ৰাইট হেণ্ড ছাইডৰ ভেলুটো ওলাই ল'ব লাগিব। তো ৰাইট হেণ্ড ছাইডত আমাৰ কি আছিলে, ইয়াতে লিখোঁ ৰাইট হেণ্ড ছাইড। ৰাইট হেণ্ড ছাইডত কি আছিলে আমাৰ, cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a। এতিয়া cos মানে কিমান, আমাৰ লক্ষ্য ভূমি বাই কৰ্ণ, মানে ভূমি আমাৰ ইয়াতে 4 আৰু কৰ্ণ আমাৰ 5, মানে কি হৈ যাব 4/5 হোল স্কুৱেৰ মাইনাছ, আকৌ sin স্কুৱেৰ a মানে কিমান, লম্ব বাই ভূমি, লম্ব বাই কৰ্ণ। তো আমাৰ লম্ব কিমান আছে, 3 আছে, আকৌ কৰ্ণ কিমান আছে, 5 আছে। এই দুটা আমি স্কুৱেৰ কৰি দিম। তেতিয়া স্কুৱেৰ কৰিলে কি হ'ব, 4 স্কুৱেৰ, 4 স্কুৱেৰ মানে আমাৰ 16, আকৌ 5 স্কুৱেৰ মানে 25, মাইনাছ হ'ব 3 স্কুৱেৰ মানে 9, 5 স্কুৱেৰ মানে 25। এই দুটা আকৌ লসাগু ল'ম। যেতিয়া দুটা ভগ্নাংশৰ হৰ ছেম থাকে, তেনেহ'লে সেইটোৰ ভগ্নাংশৰ সেই দুটাৰ কি হ'ব, আমাৰ লসাগু ছেমে থাকিব, 25 থাকিলে। আকৌ যেতিয়া আমাৰ হৰ ছেম থাকে, লসাগুৰ নিচিনা থাকে, তেনেহ'লে আমি ওপৰকেইটা চিম্পলি যেনেকুৱাকৈ থাকে সেনেকুৱাকৈ আমি প্লাছ বা মাইনাছ কৰি দিওঁ। এতিয়া আমাৰ ইয়াতে কি হ'ল, 16 - 9 মানে কিমান, 7, আকৌ তলত কিমান হ'ব, 25 হ'ব। এতিয়া চোৱা, আমাৰ যিটো ৰাইট হেণ্ড ছাইড আছিলে, ৰাইট হেণ্ড ছাইড যিটো ওলালে আমাৰ 7/25, আকৌ যিটো আমাৰ লেফ্ট হেণ্ড ছাইড আছিলে, এইটো আমাৰ লেফ্ট হেণ্ড ছাইড কিমান ওলাইছিলে, 7/25। মানে কি হ'ল, আমাৰ ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইড ছেম হ'ল। এতিয়া আমি লিখিব পাৰিম, therefore লাষ্টত লিখি দিব ইয়াতে যে therefore left hand side equal to right hand side। বুজি পালা এইখিনি। এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 9টো কৰিম। চাবা কুৱেশ্যন নম্বৰ 9, আমাৰ 9ত কি দিয়া আছে, 9ত দিয়া আছে যে ত্ৰিভুজ এ বি চিৰ যিটো বি কোণ আছে, বি কোণটো সমকোণ, মানে বি কোণটো আমাৰ 90 ডিগ্ৰী, ঠিক আছে। আৰু কি দিয়া আছে আমাৰ, tan a ৰ ভেলু কিমান দিয়া আছে, 1/√3। যেতিয়া আমাৰ এনেকুৱাকৈ দিয়া থাকিব, আমাৰ কি ওলাব দিছিলে, sin a cos c প্লাছ cos a sin c। মানে আমি দুটা কোণৰ কাৰণে চাব লাগিব, কোণ a আৰু কোণ চিৰ কাৰণে। তো ফাৰ্ষ্ট আমি কি বনাই লওঁ, এটা সমকোণী ত্ৰিভুজ বনাই লওঁ। এইটো আমাৰ সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ দ্বাৰা আমাৰ এইটো a কোণ, এইটো আমাৰ বি কোণ, এইটো চি কোণ। তেতিয়া এই কোণৰ কাৰণে, এইটো ধৰা আমাৰ এই কোণ লৈছোঁ, এই কোণৰ কাৰণে আমাৰ এইটো কি হৈ যাব, লম্ব হৈ যাব, এইটো কৰ্ণ হৈ যাব, আকৌ এইটো আমাৰ ভূমি হৈ যাব এই কোণৰ কাৰণে। আকৌ যদি আমি এই চি কোণটো লৈ ৰ'ব, বেলেগ কালাৰটো দিওঁ যাতে বুজি পোৱা তোমালোকে। এই চি কোণটোৰ কাৰণে, এইটো আমাৰ এইটো বিপৰীত ছাইডৰ যিটো বাহু থাকে, সেইটো আমাৰ কি হৈ যায়, লম্ব হৈ যায়। তো ইয়াতে আমাৰ লম্ব হৈ যাব এইটো, লম্ব মানে পি। আকৌ যিটো আমাৰ এইটো কোণৰ লগত যিটো লাইন থাকে, সেই লাইনটোক আমি কি বুলি কওঁ, বি বুলি কওঁ, ভূমি বুলি কওঁ। তো এইটো আমি বেলেগ কালাৰত লিখি লওঁ। এইটো যদি আমাৰ এ কোণ হয়, এই কোণৰ লম্ব কি হ'ব আমাৰ, এইটো বি চি। আকৌ ভূমি কি হ'ব আমাৰ, এইটো বি, এইটো হৈ যাব। তো বুজি পালা তোমালোকে সেইখিনি।
তাৰপিছত আমাৰ কি দিয়া আছে সেইখিনি আমি সলভ কৰোঁ চাবা সলিউশন কেনেকৈ লিখিম চিত্ৰত কি আছে আমাৰ ত্ৰিভুজ এ বি চিৰ যিটো বি কোণ আছে সেইটো আমাৰ কিমান 90 ডিগ্ৰী ইয়াতে দেখুৱাই দিওঁ বি কোণ আমাৰ 90 ডিগ্ৰী আৰু কি দিয়া আছে আমাৰ দিয়া আছে যে tan যিটো আছে আমাৰ tan a আমাৰ কিমান দিয়া আছে 1/√3 ওকে এতিয়া চোৱা আমি ইয়াতে কি কৰিব পাৰোঁ আমি এইটো বেলেগ এটা কনসেপ্ট এপ্লাই কৰোঁ এই কনসেপ্টটো হ'ল চাবা tan a আছে থাকক এতিয়া 1/√3 যিটো আছে 1/√3 এইটো আমাৰ কিমান হ'ব tan 30 ডিগ্ৰীৰ ভেলুৰ সমান ওকে তো tan a ইকুৱেল টু আমাৰ কি দিয়া আছে tan a ইকুৱেল টু tan 30 ডিগ্ৰী মানে আমাৰ কি দুটাতে tan সেমে আছে নে নাই টেনৰ পিছত যিটো আছে সেইটোটা আমাৰ এটাত a আছে আৰু এটা 30 আছে মানে আমি ইয়াৰ পৰা কি ক'ব পাৰিম দুটাৰ মাজত ইকুৱেল আছে তো ইয়াৰ পৰা আমি ক'ব পাৰিম যে যেটো আমাৰ a কোণ আছে a কোণটো আমাৰ কিমান হৈ যাব 30 ডিগ্ৰী এতিয়া চোৱা এতিয়া আমি যেটো আমাৰ a কোণ আছে a কোণটো আমাৰ কিমান আছে 30 ডিগ্ৰী b কোণটো আমাৰ কিমান আছে 60 ডিগ্ৰী সৰি 60 নহয় 90 ডিগ্ৰী তেনেহলে আমাৰ c কোণটো কিমান হ'ব তোমালোকে গম পোৱা যে এটা ত্ৰিভুজৰ তিনিটা কোণ মিলি কিমান হয় এটা ত্ৰিভুজৰ যেটো এইটো কোণ আছে এইটো কোণ আছে এইটো কোণ তিনিটা কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব তো আমি ইয়াতে লিখিব পাৰিম যে আমি জানো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় আমাৰ ইকুৱেল টু 180 ডিগ্ৰী হয় তো আমাৰ এইটো ত্ৰিভুজটো যেটো আছে আমাৰ এতিয়া ত্ৰিভুজ এ বি চি আমাৰ কোনটো কোণ দিয়া আছে এংগল এ প্লাস এংগল বি প্লাস এংগল সি এই তিনিটা মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব এটা আমাৰ এ কোণটো আমাক কিমান পালো আমি 30 ডিগ্ৰী বি কোণটো আমাৰ যেটো হৈ আছে 90 ডিগ্ৰী এতিয়া আমাৰ সি কোণটো ওলাব লাগে তো এটো 180 ডিগ্ৰী হৈ যাব ইয়াতে চোৱা 30 প্লাস 90 কিমান হ'ব 120 হ'ব এতিয়া এই 120 টো আমাৰ ইকুৱেলৰ লেফট সাইডত কি হৈ আছে প্লাস হৈ আছে যেতিয়া এটো সাইডৰ পৰা ইকুৱেলৰ অপোজিট সাইডত যাব তেনেহলে কি হৈ যাব মাইনাস হৈ যাব মানে 90 প্লাস 30 ডিগ্ৰী ইপিনে 120 ডিগ্ৰী প্লাস আছিল ইপিনে আহিলে মাইনাস 120 ডিগ্ৰী হৈ যাব 180 ৰ লগত হয় না নহয় তো আমি কি লিখিব পাৰিম ইয়াতে এংগল সি ইকুৱেল টু কিমান 180 ডিগ্ৰী মাইনাস কিমান 120 ডিগ্ৰী তো ইয়াৰ পৰা আমি লিখিব পাৰিম যেটো আমাৰ এংগল সি আছে 120 ৰ পৰা 180 ৰ পৰা 120 মাইনাস কৰিলে কিমান হ'ব আমাৰ 60 ডিগ্ৰী মানে আমাৰ যেটো কোণ সি কোণ আছে সি কোণৰ কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী দিয়া আছে এতিয়া বাকিখিনি সব একদম ইজি এইখিনি ওলাইছে মানে আমি বাকিখিনি আৰামসে পাৰিম তো 1 নম্বৰত কি দিয়া আছে আমাৰ 1 নম্বৰত দিয়া আছে যে sin a cos c plus cos a sin c এইটো ওলাব লাগে তো এতিয়া তোমালোকে কি গম পাব লাগিব এই কোণটো কিমান আছে আমাৰ 30 ডিগ্ৰী ইয়াতে আমি কি লিখো sin a মানে sin 30 ডিগ্ৰী লিখিলো cos c মানে কিমান আমি cos 60 ডিগ্ৰী লিখিলো আকৌ প্লাস cos a মানে কিমান আমাৰ 30 ডিগ্ৰী cos 30 ডিগ্ৰী আকৌ sin c মানে কিমান আমাৰ 60 ডিগ্ৰী এখিনি গল এতিয়া আমাৰ যেটো sin 30 ডিগ্ৰী আছে sin 30 ডিগ্ৰী ভ্যালু হয় আমাৰ 1/2 আৰু ইয়াতে মাজত ইনটু আছে তো ইনটু দি দিও cos 60 ডিগ্ৰী মানে কিমান 1/2 প্লাস আছে মাজত দি দিও এতিয়া cos 30 ডিগ্ৰী ভ্যালু কিমান আমাৰ √3/2 আকৌ ইয়াতে ইনটু আছে আৰু sin 60 ৰ ভ্যালু কিমান আমাৰ √3/2 এতিয়া চোৱা যেতিয়া আমাৰ দুটা ভগ্নাংশ থাকে সেই দুটা আমি কি কৰিব লাগে যেতিয়া পূৰণ কৰি দিও তেতিয়া কি হ'ব আমি লবক লবৰ সৈতে পূৰণ কৰিম আকৌ হৰক হৰৰ সৈতে পূৰণ কৰিম তো ইয়াতে কি হ'ব 1 * 1 মানে কিমান হৈ যাব আমাৰ 1 আকৌ তলত কি হৈ যাব 2 * 2 মানে কিমান 4 ঠিক আছে ইয়াতে আমি লিখো 1/4 প্লাস এইটো তো চাবা মানে ইয়াতে কি আছে √3/2 আৰু √3/2 হৰ যেতিয়া আমি পূৰণ কৰি দিম হৰক 2 * 2 কিমান হৈ যাব আমাৰ ইয়াতে 4 হৈ যাব আকৌ √3 * √3 যেটো আছে
এইটোক আমি কেনেকুৱাকৈ লিখিব পাৰিম √3 হোল স্কুৱাৰ লিখিব পাৰিম আৰু আমি এইটো এনেকুৱাকৈ থাকিলে কি কৰিব পাৰিম আমি স্কুৱাৰটো আৰু √2 কেঞ্চেল কৰি দিব পাৰিম মানে আমাৰ হাতত 3 থাকিব তো সেইটো আমি লিখিম ইয়াতে তো √3 ইনটু √3 কিমান হ'ব আমাৰ 3 হ'ব আকৌ তলত 2 ইনটু 2 কিমান হ'ব 4 হ'ব এতিয়া দুটাৰ লসাগু ল'ব লাগিব লসাগু কিমান হ'ব সেম আছে যেতিয়াও আমাৰ হৰ সেম যদি আমাৰ লসাগু সেইটোৱে হ'ব আকৌ লসাগু সেই সেম থাকিলে আমাৰ কি কৰিম আমি লবকেইটাক যোগ কৰি দিম ইয়াতে কি হ'ল আমাৰ 1 + 3 মানে কিমান 4 আকৌ তলত 4 আছিলে দুটা সেম আছে মানে কি কৰি দিব পাৰিম আমি দুটাক আমি কেঞ্চেল কৰি দিব পাৰিম আৰু 1 লিখি দিব পাৰিম তোমাৰ 1 নম্বৰটোৰ ভ্যালু কিমান ওলালে 1 ওকে এতিয়া নেক্সট যেটো সেকেন্ড পাৰ্টটো আছে হেতু চাও ৰবা এতিয়া আমি সেকেন্ড পাৰ্টটো চাও সেকেন্ড পাৰ্টত কি দিয়া আছে আমাৰ সেকেন্ড পাৰ্টত দিয়া আছে আমাৰ cos a আৰু cos c মাইনাস আকৌ কি দিয়া আছে sin a sin c ঠিক আছে তো আমাৰ ইয়াতে কি হ'ব আমি এটা কাম কৰো এই কোৱেশ্চনটো যেটো আছে এই কোৱেশ্চনটো নেক্সট পেজত কৰো চাবা ইয়াতে কি দিয়া আছিল আমাৰ cos a cos c আৰু sin a sin c চাবা নেক্সট পেজত কৰো এটো এতিয়া আমাৰ কি দিয়া আছে cos a cos c minus sin a sin c এটো দিয়া আছিল ন এটো সব cos a cos c minus sin a sin c আৰু a মানে 30 ডিগ্ৰী c মানে 60 ডিগ্ৰী চাবা তে cos a মানে কিমান 30 ডিগ্ৰী আকৌ cos c মানে কিমান 60 ডিগ্ৰী minus sin a মানে কিমান sin 30 ডিগ্ৰী আকৌ sin c মানে কিমান sin 60 ডিগ্ৰী এতিয়া cos 30 ডিগ্ৰীৰ ভ্যালু কিমান cos 30 ডিগ্ৰীৰ ভ্যালু হল আমাৰ √3/2 আকৌ ইনটু cos 60 ডিগ্ৰীৰ ভ্যালু কিমান আমাৰ 1/2 এতে মাইনাস এটা sin 30 ডিগ্ৰীৰ ভ্যালু কিমান 1/2 ইনটু sin 60 ডিগ্ৰীৰ ভ্যালু কিমান √3/2 এতিয়া আমাৰ আকৌ ইয়াতে কি আছে এই দুটা ভগ্নাংশ পূৰণ হৈ আছে এনেকুৱাকৈ ভগ্নাংশ পূৰণ হৈ থাকিলে কি হয় আমাৰ লবক লবেৰে পূৰণ কৰি দিও আকৌ হৰক হৰেৰে পূৰণ কৰি দিও ইয়াতে কি হ'ব √3 * 1 মানে ইয়াতে √3 থাকিব আকৌ 2 * 2 কিমান হ'ব আমাৰ 4 ইয়াতে মাইনাস আছিল তো মাইনাসটো ইয়াতে দি দিও সেম তেনেকুৱাকৈ 2 * 2 কিমান হ'ব আমাৰ তলত 4 হ'ব 1 * √3 কিমান হ'ব আমাৰ √3 হ'ব ইয়াতে চোৱা ইয়াতে কিমান আছে √3/4 মাইনাস সৰি ইয়াতে মই ভুল লিখিছো ইয়াতে আমাৰ কি হ'ব ইয়াতে হ'ব আমাৰ √3/4 হয় না নহয় এটা কি আছে আমাৰ ইয়াতেও আছে আমাৰ √3/4 ইয়াতেও আছে আমাৰ √3/4 দুটা সেম আছে তো দুটা সেম বস্তু মাইনাস কৰিলে কিমান থাকে আমাৰ 0 তো এটো আমাৰ কোৱেশ্চন নম্বৰ 9 ৰ সলিউশন এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো চাবা কোৱেশ্চন নম্বৰ 10 ত কি দিয়া আছে যে ত্ৰিভুজ PQR ৰ Q কোণ সমকোণ আৰু PR + QR 25 cm PQ 5 cm কি ওলাব দিছে আমাক sin p cos p আৰু tan p তো এটো কেনেকৈ ওলাম ফাৰ্স্ট আমি এটা সমকোণী ত্ৰিভুজ বনাই লও এটো ধৰা আমাৰ সমকোণী ত্ৰিভুজ তো এটো ত্ৰিভুজৰ দ্বাৰা আমাৰ কি আছে PQR ৰ Q কোণ সমকোণ মানে এটো আমাৰ Q কোণ ধৰিব লাগিব এটো P ধৰিম এতিয়া আৰু এটো R ধৰিম এতিয়া Q কোণটো সমকোণ বুলি আমাৰ কৈ দিয়া আছে আৰু কি কৈছে আমাৰ PQ যেটো আছে PQ আমাৰ 5 cm ইয়াতে লিখি দিও 5 cm আকৌ যেটো PR আৰু QR আছে PR মানে আমাৰ এইটো আৰু এইটো কিমান দিয়া আছে আমাৰ 25 cm তো আমি ইয়াতে লিখি লও সলিউশনটো চাবা আমি ইয়াতে লিখিম যে চিত্ৰত ত্ৰিভুজ PQR ৰ Q কোণটো কিমান আমাৰ 90 ডিগ্ৰী আকৌ কি দিয়া আছে আমাৰ PQ ইকুৱেল টু দিয়া আছে আমাৰ 5 cm
আকৌ কি দিয়া আছে পি আৰ প্লাছ কিউ আৰু এই দুটা মিলি কিমান দিয়া আছে 25 দিয়া আছে ইয়াৰ পৰা আমি পি আৰটো বেলেগকৈ লিখি লওঁ পি আৰক আমি কি লিখিব পাৰিম পি আৰৰ লগত আমাৰ কিউ আৰটো প্লাছ হৈ আছে ইকুৱেলৰ সেইটো ছাইডত গ'লে আমাৰ কি হৈ যাব মাইনাছ হৈ যাব মানে 25 মাইনাছ কিউ আৰ হৈ যাব হয়নে নহয় তো আমি কিউ আৰ পি আৰক কি লিখিব পাৰিম 25 মাইনাছ কিউ আৰ এতিয়া যদি আমি এই কোণটো লওঁ পি কোণটো লওঁ তেনেহ'লে এইটো আমাৰ কি হৈ যাব লম্ব মানে পি আকৌ এইটো হৈ যাব আমাৰ ভূমি মানে বি এইটো হৈ যাব আমাৰ এইচ মানে 25 মাইনাছ কিউ আৰ হয়নে নহয় এতিয়া আমি কি কৰোঁ ইয়াতে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি দিওঁ উপপাদ্যটো এপ্লাই কৰি দিওঁ তো লিখোঁ পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব আমাৰ পি আৰ স্কোৱাৰ যিটো আছে অতিভুজ স্কোৱাৰ ইকুৱেল টু কি হ'ব পি কিউ স্কোৱাৰ প্লাছ কিউ আৰ স্কোৱাৰ হয়নে নহয় এতিয়া পি আৰ যিটো আছে পি আৰৰ ভেলু কিমান হ'ব 25 মাইনাছ কিউ আৰ এইটো ইয়াৰ পৰা ওলালোঁ আমি এইটো স্কোৱাৰ হ'ব ইকুৱেল টু পি কিউ এনেকুৱাকৈ থাকক নহয় পি কিউৰ মানটো আমি বহাই দিলে ভাল হ'ব পি কিউৰ মান দিয়া আছে আমাৰ 5 তেতিয়া আমি 5 স্কোৱাৰ লিখিম প্লাছ কিউ আৰটো এনেকুৱাকৈ থাকক এতিয়া ইয়াতে চোৱা 25 মাইনাছ কিউ আৰ মানে কেনেকুৱা ফৰ্মত আছে এইটো আমাৰ এ মাইনাছ বি হোল স্কোৱাৰ ফৰ্মত আছে আৰু এইটো ফৰ্মত থাকিলে আমি কি লিখিব পাৰিম এ স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ এনেকুৱাকৈ লিখিব পাৰিম তো আমি এইটো লিখি দিওঁ তো 25 স্কোৱাৰ হ'ব ইয়াতে মাইনাছ 2 ইনটু 25 ইনটু কি হ'ব আমাৰ কিউ আৰ হ'ব প্লাছ কি হৈ যাব আমাৰ কিউ আৰ স্কোৱাৰ অ'কে ইকুৱেল টু কিমান হৈ যাব 5 স্কোৱাৰ প্লাছ ইপিনে আমাৰ কিউ আৰ স্কোৱাৰ থাকক ইয়াতে এতিয়া 25 স্কোৱাৰ মানে কিমান 625 আকৌ মাইনাছ 2 ইনটু 25 মানে কিমান 50 লগতে এটা কিউ আৰ ইনটু হৈ আছিলে তো কিউ আৰ থাকিব আৰু ইয়াতে কি আছে আমাৰ কিউ আৰ স্কোৱাৰ আছে এইটো ইয়াতে থাকক ইপিনে ইকুৱেলৰ এইটো ছাইডত 5 স্কোৱাৰ মানে কিমান 25 প্লাছ কিউ আৰ স্কোৱাৰ আছে এইটো থাকক এতিয়া চোৱা ইয়াতে আমাৰ ইকুৱেলৰ এইটো ছাইডত কিউ আৰ স্কোৱাৰ প্লাছ আছে এইটো ছাইডতো প্লাছ আছে আমি দুটাক কেঞ্চেল কৰি দিব পাৰোঁ কেনেকৈ কেঞ্চেল কৰি দিব পাৰোঁ মই ইয়াতে অলপ বুজাই দিওঁ চাবা কিউ আৰ স্কোৱাৰ প্লাছ আছে ইপিনে যেতিয়া যাব এইটো কি হৈ যাব মাইনাছ কিউ আৰ স্কোৱাৰ হৈ গ'লে হয় তো কিউ আৰ স্কোৱাৰ মাইনাছ কিউ আৰ স্কোৱাৰ কি হৈ যাব 0 মানে আমি ডাইৰেক্ট ইয়াৰ পৰা কাটি দিব পাৰোঁ আকৌ যেতিয়া ইপিনে আমাৰ যিটো আছে 25টো আমি ইপিনে লৈ লওঁ 25টোক ইপিনে লৈ ল'লে কি হৈ যাব আকৌ আমি কি হৈ যাব লিখি লওঁ ৰ'বা এইটো হৈ যাব আমাৰ 625 ইকুৱেল এইটো ছাইডৰ পৰা আনিলে কি হৈ যাব ইপিনে প্লাছ হৈ আছিলে এইটো ছাইডত আহিলে 25 মাইনাছ হৈ যাব আকৌ যিটো আমাৰ এই মাইনাছ 50 কিউ আৰ আছে সেইটো আমাৰ ইপিনে মাইনাছ হৈ আছে ইকুৱেলৰ সেইটো ছাইডত পঠাই দিলে কি হৈ যাব আমাৰ প্লাছ হৈ যাব প্লাছ 50 কিউ আৰ তো এইটো হৈ যাব আমাৰ 50 কিউ আৰ এতিয়া 625ৰ পৰা 25 গ'লে কিমান থাকিব আমাৰ 600 আকৌ ইয়াতে 50 কিউ আৰ ইপিনে আছিলে থাকক নেক্সট আমি কি কৰিব লাগিব চাবা নেক্সট আমাৰ যিটো আছে 600 ইকুৱেল টু 50 কিউ আৰ তো কিউ আৰৰ লগত 50 পূৰণ হৈ আছিলে সেইটো ছাইডত পঠাই দিলে কি হৈ যাব 600 ডিভাইডেড বাই 50 ইয়াতো চাবা ইয়াতে কেঞ্চেল কৰিব পাৰিম 0 0 কেঞ্চেল 515 আকৌ 12ৰ লগত কাটিব পাৰিম মানে ইয়াৰ পৰা আমি কিউ আৰৰ ভেলু কিমান পালোঁ 12 তো কিউ আৰ ইকুৱেল টু কিমান 12 চেণ্টিমিটাৰ আমি ইয়াতে যেটো পাইছিলোঁ এতিয়া এইটোক আমি সমীকৰণ 1 দি দিওঁ ঠিক আছে এতিয়া ইয়াতে লিখো এতেকে 1 নম্বৰৰ পৰা আমি কি লিখিব পাৰিম পি আৰ ইকুৱেল টু কি আছিলে আমাৰ 25 মাইনাছ কিউ আৰ আছিলে আৰু কিউ আৰৰ ভেলু আমি 12 পালোঁ তো কি পালোঁ আমি 25 মাইনাছ 12 মানে ইয়াৰ পৰা আমি পি আৰ কিমান লিখিব পাৰিম 13 আল্টিমেটলি আমি ইয়াতে 13 পালোঁ পি আৰ 13 পালোঁ আৰু কিউ আৰ কিমান পালোঁ আমি 12 পালোঁ হয়নে নহয় আৰু এইটোতো 5 দিয়াই আছিলে এইটো আমাৰ এইচৰ ভেলু এইটো আমাৰ পিৰ ভেলু আকৌ এইটো আমাৰ বিৰ ভেলু নেক্সট আমাক কি ওলাব দিছে নেক্সট আমাক ওলাব দিছে যে সাইন পি কস পি আৰু টেন পি তো সাইন পি কি হ'ব আমাৰ
সাইন পি মানে কি পি কোণটো লৈ এইটো আমাৰ পি কোণ, এই পি কোণৰ যিটো পি কোণৰ কাৰণে আমাৰ লম্ব কোণটো হ'ব, এইটো লম্ব আমাৰ, তো সাইন পি মানে কি হ'ব লক মানে লম্ব বাই কৰ্ণ, লম্ব কোণটো হ'ব আমাৰ ইয়াতে কিউ আৰ আৰু কৰ্ণ কি হ'ব আমাৰ পি আৰ। তো কিউ আৰৰ ভেলু কিমান, কিউ আৰৰ ভেলু আমি পালোঁ 12, আকৌ পি আৰৰ ভেলু কিমান পাইছোঁ আমি 13, এইটো হৈ যাব সাইন পি। নেক্সট আমাৰ কস পি, কস পি, তো কস কি হয় আমাৰ এইটো পি কোণ, যদি এইটো হয় আমাৰ কস হয় আমাৰ ভূমি বাই কৰ্ণ, তো পি কোণৰ কাৰণে এইটো ভূমি হৈ যাব, আকৌ এইটো আমাৰ কি হৈ যাব কৰ্ণ হৈ যাব। তো ইয়াতে লিখি দিওঁ ভূমি কি হ'ব আমাৰ ইয়াতে পি কিউ আৰু কৰ্ণ কি হ'ব আমাৰ পি আৰ। পি কিউৰ ভেলু 5 পাইছোঁ আৰু পি আৰৰ ভেলু কিমান পালোঁ আমি 13। নেক্সট আমাৰ কি ওলাব লাগে, লাষ্ট যিটো আছে সেইটো আমাৰ 10 পি ওলাব লাগে। 10 পি, 10 মানে কি লম্ব বাই ভূমি, লম্ব পি কোণৰ কাৰণে এইটো আমাৰ লম্ব হ'ব, লম্ব আকৌ এইটো হৈ যাব আমাৰ ভূমি, মানে আমাৰ লম্ব কি হৈ যাব কিউ আৰ, কিউ আৰ আৰু ভূমি কিমান হৈ যাব আমাৰ পি কিউ। পি আৰ আৰু কিউ আৰৰ মান কিমান 12 আৰু পি কিউৰ মান কিমান 5। তো এইটো হৈ যাব আমাৰ সমাধান, এইটো কুৱেশ্যন নম্বৰ 10ৰ কাৰণে। নেক্সট আমাৰ যিটো আছে 11 নম্বৰটো, তো 11 নম্বৰটো আমি কেনেকৈ কৰিম চাবা। ইয়াতে দিয়া আছে যে 10 এৰ মান সদায় 1তকৈ সৰু। ফাৰ্ষ্ট নম্বৰটো আছে যে 10 এৰ মান সদায় 1তকৈ সৰু। এইটো আমাক কৈ দিছে যে সত্য নে অসত্য, আৰু সত্য যদি হয় কিয়, অসত্য যদি হয় কিয়, সেইটো উল্লেখ কৰিব দিছে। তো এইটোক আমি কেনেকুৱাকৈ কৰিব পাৰিম চাবা। চোৱা আমি কি গম পাওঁ, এইটো আমাৰ কি হ'ব চাবা, আমি গম পাওঁ যে 10 যিটো আমাৰ 60 ডিগ্ৰী আছে, 10 60 ডিগ্ৰী ভেলু কিমান √3। এতিয়া 10 60 ডিগ্ৰী ভেলু যদি √3 হয় আৰু √3 যেতিয়া আমি দশমিকত লিখোঁ সেইটো কিমান হৈ যায় আমাৰ 1.73 ডট 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 এনেকুৱাকৈ লিখিব পাৰোঁ। ইয়াতে কৈছে যে 10 এৰ মান সদায় 1তকৈ সৰু, কিন্তু আমি ইয়াতে গম পালোঁ যে 10 60 ডিগ্ৰীৰ মান কিমান 1.73, তো সদায়তো 1তকৈ সৰু হ'ব নোৱাৰে, 10 60 ডিগ্ৰীটো আমাৰ 1তকৈ বেছি, তো এইটো আমি লিখিম যে অসত্য, এইটো হ'ব আমাৰ অসত্য। আৰু ইয়াতে কাৰণ কি লিখিম, কাৰণ 10 60 ডিগ্ৰী ইকুৱেল টু কিমান √3, আৰু √3 মানে কিমান দশমিকত লিখিলে 1.73। বুজি পালা? তো 1 নম্বৰটোৰ আনচাৰ এইখিনি লিখিলে হৈ যাব। নেক্সট আমাৰ দিয়া আছে যে এই কোণৰ কোনো মানৰ বাবে sec a কিমান 12/5 এইটো দিয়া আছে। এতিয়া চোৱা আমি ত্ৰিকোণমিতি পঢ়িছোঁ, তো ত্ৰিকোণমিতিৰ কাৰণে আমাৰ কি লাগিব, এটা ত্ৰিভুজ বনাব লাগিব। ধৰা এইটো আমাৰ সমকোণী ত্ৰিভুজ বনালোঁ। ইয়াতে ধৰা আমাৰ এইটো কোণ লৈছোঁ, এই কোণটো ধৰা আমাৰ এ কোণ, তো এইটোৰ কাৰণে আমাৰ এইটো কি হৈ যাব আমাৰ লম্ব, লম্ব মানে পি, এইটো আমাৰ বি হৈ যাব, এইটো আমাৰ কি হৈ যাব হাইপোটেনিয়াছ মানে অতিভুজ বা কৰ্ণ। এতিয়া চেক মানে কি হয়, চেক হয় আমাৰ কছৰ ওলোটা। তো কছ মানে কি আছিলে আমাৰ, কছ মানে আছিলে আমাৰ লকভক মানে ভূমি বাই কৰ্ণ। আকৌ আমাৰ যিটো কছ আছে, কছৰ ওলোটাটো কি আমাৰ চেক, তো চেক থিটা আমাৰ কিমান হৈ যাব কৰ্ণ বাই ভূমি, হয়নে নহয়? এতিয়া আমাৰ যিটো কৰ্ণ আছে, কৰ্ণটো কি হয় সমকোণী ত্ৰিভুজৰ যিটো কৰ্ণ আছে, কৰ্ণটো আটাইতকৈ ডাঙৰ বাহু। তো আমাৰ ইয়াতে কি দিয়া আছে, কৰ্ণৰ মান বেছি আছে আৰু ভূমিৰ মান কম আছে, আৰু এইটো সত্য হ'ব। কিয়, কাৰণ আমি গম পাওঁ যে সমকোণী ত্ৰিভুজৰ কৰ্ণ যিটো আছে, কৰ্ণৰ মান আটাইতকৈ বেছি হ'ব লাগিব, মানে ভূমি আৰু লম্বতকৈ বেছি হ'ব লাগিব আল্টিমেটলি, আৰু ইয়াতে তেনেকুৱাকৈ আছে। তো এইটো আমি লিখিব পাৰিম সত্য। সত্য আমি কিয় লিখিম, ইয়াতে আমি লিখিব পাৰিম যে চেক এ মানে কি, আমি কি লিখিব পাৰিম ভূমি নহয় কৰ্ণ বাই ভূমি, আৰু কৰ্ণ আমাৰ কি হ'ব লাগিব ভূমিতকৈ ডাঙৰ হ'ব লাগিব। তো এইটো আছে, তো সেইকাৰণে আমাৰ এইটো সত্য হৈ যাব। অ'কে, এতিয়া নেক্সট আমি থাৰ্ড নম্বৰটো চাবা। থাৰ্ড নম্বৰত কি দিয়া আছে, কচিকেণ্ট অফ এংগল এৰ সংক্ষিপ্ত ৰূপ হিচাপে কছ এ ব্যৱহাৰ কৰা হয়। এইটো আমাৰ ৰং, কিয়, কাৰণ যিটো আমাৰ কছ এ হয়, এইটোৰ ফুল ফৰ্মটো হ'ল আমাৰ কচাইন অফ এ, কচাইন অফ এংগল এ, ঠিক আছে। তো আমাৰ ইয়াতে কৈছে কি
কসেকেণ্ডটো হ'ল আমাৰ কচেক যিটো আছে এই কচেক পাৰ্টটোৰহে শ্বৰ্ট ফৰ্ম, ঠিক আছে। তো আমি এতিকে লিখিব পাৰিম এইটো আমাৰ অসত্য। আৰু কাৰণটো কি আমি লিখিব পাৰিম যে কাৰণ cosine of angle এর সংক্ষিপ্ত রূপটোহে আমাৰ সংক্ষিপ্ত রূপটো হে cos a হয়, ওকে। তো নেক্সট আমাৰ কি দিয়া আছে যে cot a আৰু a ৰ গুণফল cot a, এইটো ৰং হয়, এইটো গুণফল নহয়, এইটো আমাৰ কি হয় ডাইৰেক্ট এইটো আমি এনেকুৱাকৈ লিখিব পাৰিম, এইটো আমাৰ অসত্য। আৰু অসত্য কিয় আমাৰ cot আৰু a ৰ গুণফল cot a নহয়, cot a হ'ল আমাৰ cotangent of angle a ৰ সংক্ষিপ্ত ৰূপ, ঠিক আছে। এইটো সংক্ষিপ্ত ৰূপহে হয়, এইটো আমাৰ পূৰণ নহয়, এই দুটো গোটেইখিনি আমাৰ এটা কি হয় এটাই ভ্যালু হয়, ওকে। সংক্ষিপ্ত ৰূপ। এতিয়া আমাৰ যেটো লাষ্ট নম্বৰটো আছে যে কোনো এটা কোণ থিতাৰ বাবে sin θ = 4/5। চোৱা এতিয়া তোমালোকে এটা ডাইৰেক্ট ষ্টেটমেণ্ট মনত ৰাখিব পাৰা বা তোমালোকে চাবা sin θ মানে কি হয় আমাৰ sin θ মানে আমাৰ কি হয় লম্ব বাই কৰ্ণ। আৰু আমি কি গম পাওঁ কৰ্ণটো সদায় কি হ'ব লাগিব লম্ব বা ভূমি দুটাতকে কি হ'ব লাগিব সৰু হ'ব লাগিব। কিন্তু ইয়াতে দিছে যে লম্বৰ ভ্যালু 4 আৰু কৰ্ণৰ ভ্যালু 3, কিন্তু ইয়াতে কি কৈছে যে কৰ্ণটো সৰু, তো এইটো আমাৰ সত্য হ'ব নেকি? এইটো আমাৰ সত্য নহ'ব, এইটো হ'ব আমাৰ অসত্য। কিয় অসত্য? কাৰণ ইয়াতে লিখি দিবা কাৰণ sin θ = কি লিখিব পাৰিম আমি লম্ব বাই কৰ্ণ, আৰু কৰ্ণটো কি হ'ব সদায় কৰ্ণটো সদায় আমাৰ লম্বতকে ডাঙৰ হ'ব। তো আমাৰ এইটো আনসাৰ এইখিনিয়ে হ'ব, ঠিক আছে। বুজি পালা তোমালোকে চাগে? এইখিনি আছিলে আমাৰ এক্সাৰসাইজ 8.1 ৰ 11টা কুৱেশ্যনৰ সলিউশন। ভালকে প্ৰেক্টিছ কৰিবা, যেটো বুজি নোপোৱা ৰিপিট চাবা, তেনেহ'লে আকৌ ভালকে কৰিব পাৰিবা, ঠিক আছে। থেংক ইউ।